নমস্কাৰ ভিন্ন ক্ষেত্ৰৰ ভিন্ন ব্যক্তিত্ব বিভিন্ন বিতৰ্ক আৰু বহু প্ৰশ্নৰ উত্তৰ বিচাৰি আৰম্ভ কৰিবলৈ ওলাইছো যি কম সঁচা কম আপোনালোকৰ সন্মুখত মই বঞ্চিত নমস্কাৰ মই জবা আপোনালোক সকলোৱে জানে যি কম সঁচা কমত আমি সমাজৰ বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত ব্যক্তিক আমন্ত্ৰণ জনাও আৰু বিভিন্ন প্ৰশ্ন উত্থাপন কৰোঁ সেই প্ৰশ্ন আমাৰ বা সেই প্ৰশ্ন আপোনাৰ আজিও আমাৰ সৈতে যি কম সঁচা কমত এগৰাকী বিশেষ ব্যক্তি আছে কোননো তেওঁ চাওঁ আহক আজিৰ অতিথি মৃগেন শৰণীয়া জন্ম 1974 চনৰ 21 জুন জন্মস্থান মালিগাঁও ৰেলৱে হাস্পতাল পিতৃ স্বৰ্গীয় জয়ধ্বজ শৰণীয়া মাতৃ ৰহিলা শৰণীয়া কামৰূপ একাডেমীৰ পৰা 10ম শ্ৰেণী উত্তীৰ্ণ বি বৰুৱা কলেজৰ পৰা উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ দুটা দশক জিএমচিৰ পাৰিষদ দ্বিতীয়টো কাৰ্যকালৰ বাবে গুৱাহাটীৰ মেয়ৰ আমাৰ সৈতে উপস্থিত আছে গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়া ডাঙৰীয়া স্বাগতম জনাইছো আহক আসন গ্ৰহণ কৰক আৰু আসন গ্ৰহণ কৰাৰ সমানেই আদালতৰ সেই পৰম্পৰা ৰক্ষা কৰি শপত বাক্য পাঠ যি কম সঁচা কম ধন্যবাদ জ্ঞাপন কৰিছো আসন গ্ৰহণ কৰক আপুনি আশা কৰোঁ আপুনি সঁচা কথাবোৰ ক'ব প্ৰথমটো প্ৰশ্ন আপোনালৈ সুধিব বিচাৰিছোঁ মেয়ৰ যথেষ্ট গুৰুত্বপূৰ্ণ এটা দায়িত্ব বিশেষকৈ অসমৰ ৰাজধানী দিছপুৰ সমান্তৰালকৈ এই দিছপুৰ ঠাই গুৱাহাটী যথেষ্ট গুৰুত্বপূৰ্ণ এটা দায়িত্ব আপুনি সমালোচিতও হৈছে বহুবাৰ আপোনাৰ দায়িত্বটোক লৈ কিন্তু আপুনি বিজয়ীও হৈ আছে আপোনাৰ দায়িত্বটোত এই বিষয়ে কওকচোন নিশ্চয়কৈ উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটী পৌৰ নিগমে এখন পৌৰ নিগম আছিল তেতিয়া যেটো গুৱাহাটী পৌৰ নিগম এতিয়া ধৰ ডিব্ৰুগড় আৰু শিলচৰলৈকে গ'ল এই দায়িত্বটো লোৱাৰ ক্ষেত্ৰত বহুখিনি আমাৰ অভিজ্ঞতাও পালোঁ আৰু বহু সমালোচিত হয় আৰু এটা কথা মই চিন্তা কৰোঁ যে যিটো কাম আমি কৰি যাওঁ তাতে সমালোচনা মানে মতামত দ্বিমত সকলো থাকিব কিন্তু যিখিনি সঠিকভাৱে কৰিব পাৰোঁ সেইখিনি আমি চেষ্টা ৰাখোঁ 2003 চনৰ পৰা গুৱাহাটী পৌৰ নিগমৰ লগত আমি জড়িত আছিলোঁ 2016 চনত মই প্ৰথমবাৰ মেয়ৰ হ'লোঁ আৰু বিজেপিৰ প্ৰথম মেয়ৰ আছিলোঁ তো সেইবাবে আমি গৌৰৱ অনুভৱ কৰোঁ যে আমি গুৱাহাটীবাসী ৰাইজৰ সেৱা কৰাৰ এক সুযোগ পাইছোঁ আৰু সেই সুযোগটোত ভালকৈ যেন আমি কামত লগাব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰি আমি এইখিনি কাম কৰি আছোঁ ভাল লগা বিতৃষ্ণা সকলো আছে সকলো দায়িত্ব আৰু এইটো মেয়ৰৰ মোৰ দায়িত্ব হয় মই মেয়ৰ নহয় মই মেয়ৰৰ দায়িত্ব পালন কৰি আছোঁ এই দায়িত্ববোধেৰে দায়িত্বভাগ কৰিহে আমি কামখিনি কৰি যোৱাৰ চেষ্টা গ্ৰহণ কৰি আছোঁ মেয়ৰৰ দায়িত্বৰ কথা ক'লে মেয়ৰৰ পদটো এখন চহৰৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ বা এজন মেয়ৰৰ হাতত কিমানখিনি কাম কৰাৰ কৰ্তৃত্ব থাকে কি কৰিব পাৰে তেওঁ হয় গুৱাহাটীৰ নিচিনা চহৰৰ কাৰণে অলপ বেলেগ হ'ব পাৰে কিন্তু আমি বিধেয়কবিলাকত চাওঁ যে মেয়ৰৰ বহুত ডাঙৰ এটা সন্মান আছে ষ্টেটাছ আছে যেতিয়া চিটিত এজন মানে ভাল এটা এম্বেচাডৰ আহে বা তেনেধৰণৰ আহে তেখেত প্ৰথম মেয়ৰজনে তেখেতক মানে আদৰণি জনাব লাগে এটা চাবি থাকে আগতে আমি চাবিটো মানে চিটিৰ তলাটো খুলি দিয়াৰ মেয়ৰৰ কাম এটা মানে বডি যি সচিবে তেনেকৈ আহে তো ঠিক তেনেধৰণে গুৱাহাটীতো এইটো মেয়ৰৰ দায়িত্বটো পালন কৰাৰ ক্ষেত্ৰত কাৰণ মই 2003 চনৰ পৰা গুৱাহাটী পৌৰ নিগম দেখিছোঁ কিন্তু 2016 চনৰ পৰা মেয়ৰৰ কাৰণে যিখিনি সন্মান আছে এইখন চৰকাৰে সুন্দৰভাৱে দিছে আৰু বহুখিনি কাম কৰা আমি শক্তি পাইছোঁ চাবি বুলি কৈছে আপুনি যে মেয়ৰৰ এই যিটো দায়িত্ব এই দায়িত্বটো এটা চাবি সেই তলাটো খুলি দিব লাগে অৰ্থাৎ গোটেই গুৱাহাটীখন বা এগৰাকী VIP আহিলেও VVIP আহিলেও আপুনি প্ৰথমতে তেওঁক ৰিচিভ কৰিব লাগে যথেষ্ট গধুৰ দায়িত্ব বুজিছোঁ কিন্তু কথাটো হৈছে গুৱাহাটীৰ দায়িত্বত থকা এজন লোক আপুনি কিন্তু বিগত সময়ছোৱাত গুৱাহাটীৰ যি সমস্যা মই বাকী সমস্যা এটা সমস্যাও গুৱাহাটীৰ বাদ দিব নোৱাৰি যদি আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যাটো কওঁ তেতিয়াহ'লে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা বাৰে বাৰে বানপানী আহে বাৰে বাৰে গুৱাহাটী ডুব যায় আপুনি যথেষ্ট গধুৰ দায়িত্ব বুলি কৈছে কিন্তু এই দায়িত্বত থকা এই দায়িত্বটোৱে সেই চকীখনে গুৱাহাটীৰ কৃত্ৰিম বান কিন্তু ৰোধ কৰিব পৰা নাই নহয় মানে বহু ক্ষেত্ৰত আছে কৃত্ৰিম বানপানীটো এটা আপোনাৰ এনেকৈ সমস্যা নহয় যেন এইটো আজি বিল্ডিঙৰ এটা ইয়াতে বিল্ডিং লাগে বনাই দিলোঁ সমস্যা শেষ এইটো কণ্টিনিউ প্ৰচেছ বৰষুণ দিব আমাক বৰষুণো লাগিব খেতি পথাৰৰ কাৰণে বিভিন্ন ধৰণৰ আমাৰ বৰষুণ লাগিব বৰষুণ হোৱাৰ লগে লগে
আমি যেন পানীটো সোনকালে ওলাই লৈ যাব পাৰোঁ আপুনি আগত চাওক আগতে যিটো আমাৰ 2 দিন 3 দিনকৈ পানী আছিলে আজি আপোনালোকে চাওক 2 ঘণ্টাৰ পিছত আমি বা 3 ঘণ্টাৰ পিছত 10 অঞ্চল বাদ দি পেলাই আমি গোটেইখিনি পানীখিনি ওলাই লৈ যাব পাৰিছোঁ কিন্তু আমাৰ দিনৰ পৰা এইখিনি আমি সুবিধা আমি কৰিব পাৰিছোঁ বিভিন্ন ধৰণৰ নলা নৰ্দমা আৰু গুৱাহাটী এটা আনপ্লেন চিটি আমি সকলোৱে জানো তাক যদি প্লেনত আনিব পৰিকল্পনাৰ পৰা আনাৰ ক্ষেত্ৰত বহুতো অসুবিধা এটা আছে আৰু চাৰিওফালে পাহাৰেৰে আৱৰা ঠাই এইটো চণ্ডীগড়ৰ নিচিনা নহয় এইটো বেংগলোৰৰ নিচিনা নহয় প্লেন চিটি সমান নহয় তো সেইকাৰণে ইয়াতে বহু ক্ষেত্ৰত কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত বহুতো আমাৰ এটা সমস্যাৰ সৃষ্টি হয় ইয়াৰ লগে লগে ইয়াৰ যি জনবসতি উঠি আহিছে য'ত আপুনি খালী ঠাই আছিলে তাতে আজি বহুতো জনবসতি হৈছে ড্ৰেইনেজ ছিষ্টেমটো ভালকৈ সকলোৱে কৰিব পৰা নাছিলে তো সেইকাৰণে ইয়াৰ কৃত্ৰিম পানী ওলাই যোৱা ৰাস্তা ক্ষেত্ৰত বহুখিনি অসুবিধা হয় আৰু বহুত ঠাইত আমি থাকোঁ যে দিল্লী মহানগৰত পানী যোৱা ৰাস্তাটো সুন্দৰভাৱে ৰাস্তাৰ তলৰ পৰা পানীটো লৈ পেলাই সুন্দৰভাৱে লৈ যাব ইয়াতে ড্ৰেইনেজ ছিষ্টেমটো আমাৰ এতিয়াও বহুখিনি কৰিবলগীয়া আছে সেইকাৰণে পুৰণা এখন গুৱাহাটীক পৰিপাতি কৰি ৰখাৰ কাৰণে কিছু সময় লাগিব তাৰ কাৰণে আমি এতিয়া ড্ৰেইনৰ ক্ষেত্ৰত আমি মাষ্টাৰ প্লেন বনাই আমি কিছু মানুহক দিয়াৰ কাৰণে এই ভালকৈ কৰাৰ কাৰণে ইতিমধ্যে আমাৰ মানে আলোচনা বিলোচনা চলি আছে এইটো দিয়াৰ ক্ষেত্ৰত আছে এই নলাবিলাক যে নিৰ্মাণ কৰাৰ প্ৰসংগ আপুনি উল্লেখ কৰিছে বিভিন্ন সময়ত অভিযোগ এতিয়াও যদি যায় আপুনি গুৱাহাটীৰ বিভিন্ন প্ৰান্তত দেখিব যে বৰষুণ আৰম্ভ হোৱাৰ পিছত গাঁত খান্দি নলাৰ কাম আৰম্ভ কৰা হৈছে খৰালিৰ কালতে এই কামসমূহ কিয় কৰা নহয় তাক লৈ বিভিন্ন সময়ত বহু অভিযোগ আপোনালোকৰ বিৰুদ্ধে উত্থাপন কৰা হয় যে বাৰিষা আহিলে কামটো কৰে যাতে ঠিকাদাৰে 2 পইচা বেছি লাভ কৰিব পাৰে বা কৃত্ৰিম বানত বস্তু উঠি গ'ল বা কিবা দেখুৱাই তেওঁ ঠিকাটো আকৌ ল'ব পাৰে কথাবিলাক সঁচা নেকি নাই নাই সেইটো হ'ব নোৱাৰে কাৰণ নলাৰ কাম আৰম্ভ কৰেই খৰালিত কামটো কৰি যাওঁতে যাওঁতে বাৰিষা আহি পৰে পৰৱৰ্তী যিটো মানে তাৰ আগত নেক্সট যিটো মানে বাৰিষাৰ আগে আগে সেইটো ক্লিয়াৰ হৈ যায় আৰু এইটো আজিকালি কৰিব নোৱাৰে সেইটো তাহানি দিনত আছিল যে 60-40 কৰে আজিকালি সব মানে আমাৰ মনিটৰিং কৰি আছে কাম হ'ব লাগিব মেজাৰমেণ্ট থাকিব লাগিব বিভিন্ন ধৰণৰ কথা আছে আৰু ইয়াতে কোনো ধৰণৰ তেনেকৈ কৰাৰ কাৰণে স্কোপ নহয় কোনোবা ঠাইত তেওঁ যদি এটা ইটা লগাব লাগিব বেলেগ এটা বেলেগ কম দামী ইটা লগাব পাৰে সেই ধৰণৰ এটা তেওঁলোকৰ কেলেংকাৰী কৰিব পাৰে তাতে আমাৰ ইঞ্জিনিয়াৰখিনি ধৰিব লাগিব আজিকালি কোনোবা RTI মাৰি ল'ব পাৰে RTI মাৰি পেলাই যদি তেওঁ যোনজন বিষয়া বা যিমান ইঞ্জিনিয়াৰ আছে তেওঁলোকৰ ওপৰত আমি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পাৰোঁ যদি আৰু এইটো আছে যে 1 বছৰলৈকে যিটো নলা বা ৰাস্তা বনোৱাৰ ক্ষেত্ৰত এটা তেওঁলোকৰ মেইনটেনেন্স পিৰিয়ড থাকে যে 1 বছৰলৈকে তেওঁলোকৰ যিটো পইচা জমা ৰাখে এটা আমি সিকিউৰিটি পইচা জমা ৰাখোঁ তেওঁ যদি কিবা কাৰণত ভাঙি যায় বা বেয়া হয় সেই পইচাৰে আমি তেওঁ নকৰিলেও বেলেগৰ ঠিকাদাৰ লগাই পেলাই আমি সেইখিনি কাম কৰিব পাৰোঁ সেইকাৰণে সিকিউৰিটিটো আমি ৰাখি যাওঁ তো সেইকাৰণে এইটো কাম কৰিব নোৱাৰে কিন্তু কামটো আৰম্ভ কৰে খৰালিতে তেওঁলোকে আৰম্ভ কৰাৰ লগে গৈ পেলাই বাৰিষা পায় আৰু বাৰিষা ধৰক এতিয়া আমি 6 মাহ 7 মাহৰ পিছত আমাৰ পিছতে আমাৰ বাৰিষাটো আহি যায় সেইকাৰণে কামখিনি আৰম্ভ টেণ্ডাৰ কৰাৰ ক্ষেত্ৰত আছে বিভিন্ন ধৰণৰ আজিকালি অনলাইন টেণ্ডাৰ হয় তো অনলাইন টেণ্ডাৰত কোনো ধৰণৰ তেনেকৈ কৰিব নোৱাৰে যে মোৰ মানে ভাল লগা মানুহজনকে দিব পাৰিম এইটো সকলোৱে মাৰিব পাৰে এইটো মানে বিদেশৰ পৰাও মাৰিব পাৰে টেণ্ডাৰ সেইকাৰণে সকলোৱে মাৰে এইটো অনলাইন টেণ্ডাৰ তো সেইকাৰণে ইয়াৰ ক্ষেত্ৰত ইমানখিনি আজিলৈকে হ'ব নালাগে আৰু আমাৰ যি মানে তীক্ষ্ণ দৃষ্টি আছে তো সেইখিনিৰ পৰা তেওঁলোকৰ পৰা বিৰত থাকে কৃত্ৰিম বানৰ প্ৰসংগ আপুনি কৈছে যে আগতে আৰু বেয়া আছিল এতিয়া যথেষ্ট পৰিমাণে আগতে 2-3 দিন আছিল বানপানী আৰু এতিয়া 2-3 ঘণ্টা থাকে আমি অনিল নগৰ নবীন নগৰ ৰুক্মিণী গাঁৱৰ এটা সাইট সমান্তৰালকৈ ওয়াৰলেছ গুৱাহাটীৰ যিসমূহ ঠাই আছে যিসমূহ ঠাইত এজাক 1 ঘণ্টা বৰষুণ দিলেই বানপানী আৰু সেইফালে যাব নোৱাৰে মানুহ গোটেই পথ যাতায়াত ব্যাহত হৈ যায় কথাটো হৈছে প্ৰশ্নটো আপোনালৈ এইটোৱে যে বৰষুণ আহি থাকিব বৰষুণটো আমি বন্ধ কৰিব নোৱাৰো হয়নে বৰষুণ দি থাকিব বানপানী গুৱাহাটীত হৈয়েই থাকিব মানুহে কৈয়েই থাকিব নে আপোনালোকৰ যি প্ৰতিশ্ৰুতিসমূহ থাকে যে কৃত্ৰিম বান নিয়ন্ত্ৰণ কৰা কৃত্ৰিম বান ৰোধ কৰা আপোনালোকৰ এটা সময়ত নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰিব নে পুৰণি চৰকাৰখনক দুখ দি আপোনালোকে আকৌ একেটাই কাম কৰিব নাই আপুনি মোক ক'লে যে অনিল নগৰ নবীন নগৰ ৰুক্মিণী গাঁও ওয়াৰলেছ আৰু ওয়াৰলেছ বিভিন্ন ঠাই আৰু বহু ঠাই আছে আমাৰ সেইখিনি ঠাইত মানে সেইখিনি ঠাইত আপুনি পানীখিনি দেখা পোৱা যায় ধৰ এদিনলৈকে দেখা পোৱা যায় অনিল নগৰটো আপুনি চাওক ভাঙাগড়ৰ পৰা কিমান তলত আছে ঠিক তেনে ৰুক্মিণী গাঁও GS ৰোডৰ পৰা কিমান তলত আছে বশিষ্ঠপুৰ আমাৰ ধৰ এই ওয়াৰলেছটো এতিয়া আমি তাকে ক'লো আমি নতুনকৈ আমি ড্ৰেইন এটা কাটি আছোঁ সেইখিনি পানী লৈ যোৱাৰ ক্ষেত্ৰত আপোনাৰ এইখিনি যিহেতু আমাৰ দ অঞ্চল মই বাৰে বাৰে কৈছোঁ দ অঞ্চল বাদ দি যিবিলাক দ আছে সেইটো তাহানিৰ পৰা দ আছে আমি অনিল নগৰ নবীন নগৰ আমাৰ দেউতাহঁতে কোৱা কথা তাতে খাল বিল তেনেকৈ থকা বুলি কৈছে তো সেই ধৰণৰ তেখেতে সেই ধৰণৰ পৰিস্থিতি আমি ল'ব লাগিব আৰু
ৰুক্মিণী গাঁৱতো বৰ দ অঞ্চল আছে আৰু বাহিনী কাষেদি বহি গৈছে সেইকাৰণে নদীৰ ওচৰৰ কাষৰখিনি অলপ ডিষ্টাৰ্ব তেনেকৈ পোৱা যায় তাতো আমি বিভিন্ন ধৰণৰ নলা নৰ্দমা আমি নিৰ্মাণ কৰিছোঁ আপুনি অনিল নগৰৰ যিটো ফাৰ্ষ্ট বাইলেন আছে তাতে আমাৰ বিবেক চৌধুৰী আমাৰ আগৰ ডিচি তাতে ঘৰৰ সন্মুখতে আমি প্ৰায় 20 লাখ লিটাৰৰ আমি এটা চাম বনাইছোঁ য'ত পানীখিনি তাতে আহি পেলাই আমি পাম্পিং কৰি ওলাই দিব পাৰোঁ কাৰণ দ অঞ্চল ঠিক তেনেদৰে প্ৰতিটো নলাৰ লগত লিংক আছে আৰু তেওঁলোকৰ যিটো দ অঞ্চল আছে তেওঁলোকেও এতিয়া বুজে যে তাতে পানীটো জমা হৈ থাকে আৰু বিভিন্ন চানমাৰীৰ পৰা পানী আহি পেলাই আমাৰ ঘৰে ভৰলুত পেলাব লাগে কাৰণ চেনেলটো তেনেকৈ আহিব লাগিব তো সেইকাৰণে সেইখিনি বস্তু তাতে পানী হয় বাহিনী এতিয়া কি আছে আপোনাৰ বাহিনীত আমাৰ লোড হয় আমাৰ মেঘালয়ৰ পৰা যিটো পানী আহে সেইকাৰণে বাহিনীত উপচি আহে তো বাহিনী উপচি অহাৰ লগে লগে ৰুক্মিণীৰ গাঁৱৰ বিভিন্ন নলা নৰ্দমাৰে পানী তাতে গুচি যায় আৰু সেইকাৰণে আমি তাতে পাম্পিং ষ্টেচন এটা বনাইছোঁ আৰু বিভিন্ন ধৰণৰ আমি নলা নৰ্দমা তাতে বনোৱাৰ তাতো আমাৰ প্ৰথম বাইলেনটো আমাৰ চানেকি পত্নেকি প্ৰথমটোত যিটো আমি এটা তাতো এটা চাম বনাইছোঁ আমি সেই চাম চিনাকি পথ তাতে আমি এটা পাম্প বনাই আমি চাম এটা বনাই তাৰ পৰা পাম্পিং কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ তো এইখিনি দ অঞ্চলৰ বাদ দি বাকীখিনি কিন্তু পানী আমাৰ ওলাই লৈ গৈছোঁ যাব পাৰিছোঁ এতিয়া যদি আপুনি চাই যে যোৱাবাৰ 9 নম্বৰ বাইলেন আমাৰ এইটো কি গকুলপথ আছিলে আমাৰ ডাউন টাউনৰ পিছৰ ফালে তাতে কিন্তু যোৱা বছৰৰ পৰা আমি পানীৰ পৰা কিছু ৰাজ্যক সকাহ দিব পাৰিছোঁ কাৰণ তাৰে কাষেদি গৈ মানুহৰ প্ৰাইভেট মাটি লৈ পেলাই আমি নলা এটা খান্দি দিছোঁ যিটো অভিষেক যিটো বিয়া ভৱন আছে তাৰ কাষেদি গৈ পেলাই তেৰিত পৰিছে সেইটো আমাৰ GMD খান্দিছে নাৰায়ণ ডেকাৰ এটা সুন্দৰ প্ৰচেষ্টাত এইটো আমি সুন্দৰভাৱে পানীখিনি লৈ যাব তাতে এতিয়া পানীখিনি বহুখিনি কম আছে নাজানো এতিয়া কিমানখিনি যাব কাৰণ আৰু এটা আমি এতিয়া আমি যিটো আমি ৱাৰলেছৰ কথা কৈছে ৱাৰলেছ পানীখিনি ওলাই লৈ যোৱাৰ কাৰণে এতিয়াও আমি খান্দি আছোঁ 51 লাখ টকা দি আমি খান্দি আছোঁ আপোনাৰ যিটো আমাৰ ক্লক টাৱাৰ আছে ক্লক টাৱাৰৰ যিটো আমাৰ পাম্প ষ্টেচন আছে তাৰে পৰা এটা ধুনীয়াকৈ আমি কাষেদি পাইপলাইনৰ পৰা কাষেদি কাৰণ পাইপলাইনটো আমি চাব লাগিব আৰু গুৱাহাটীৰ মাজেদি পাইপলাইন গৈছে আমি পাইপলাইনটো আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ তথাপি এইবাৰ পাইপলাইনৰ যিটো আমাৰ তেওঁলোকৰ কৰ্তৃপক্ষই আমাক এটা সুবিধা দিছে যে কাষেৰে আমি এটা ড্ৰেইন খান্দিব দিছোঁ সেই ড্ৰেইনটো গৈ পেলাই আমাৰ লক্ষ্মীজানত পৰিব আপোনাৰ লক্ষ্মীজানৰ আগৰ ফালে চাব যে লক্ষ্মীজান কিমান বহল আছে কিন্তু হাতীগাঁৱৰ মাজেদি যাব কিমানখিনি বহল আছে সেইখিনি মানুহ এটা অকুপাই কৰিছে তো সেইখিনি বস্তু আমি পিছলৈকে আমি এইটো ব্যৱস্থা এটা হ'ব তো এইখিনি যদি আমি নলা নৰ্দমা ডাঙৰ হ'ব বহল হ'ব এইখিনি যে পকা দি বনাই যাব সেইখিনি পানী আমি ওলাই লৈ যাম কিন্তু এটা কি কথা আছে এইখিনি কৰাৰ লগে লগে যিটো মই কৈছোঁ গুৱাহাটী আনপ্লেন চিটি পৰৱৰ্তী সময়ত আৰু এটা অঞ্চলত সেইখিনি পানী বা বেলেগ পানী সোমাই যায় তো এইকাৰণে এটা পৰিকল্পিতভাৱে বৈজ্ঞানিক পদ্ধতিৰে এটা ষ্টাডি চলি আছে ড্ৰেইনবিলাক কেনেকৈ হ'ব পৰৱৰ্তী সময়ত গম পাম যে ড্ৰেইনৰ এইখিনি কৰি দিয়াৰ লগে লগে আমি গোটেইখিনি কৃত্ৰিম বানপানীৰ পৰা আমি সোনকালে যে পানীটো লৈ যাব পাৰোঁ এটা চিষ্টেমেটিক ৱেদি যে আমি পানীখিনি লৈ যাব পাৰিম সেইটো এটা ব্যৱস্থা চলি আছে আমি আগন্তুক দিনত এই ব্যৱস্থা বুলিখিনি টেম্পৰাৰী নে কিবা ইয়াৰ পাৰ্মানেণ্ট সলিউশ্যন পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে এটা ষ্টাডি চলি আছে এটা কোম্পানীয়ে কৰি আছে সেইখিনি কাম যেতিয়া হ'ব আমি আশা কৰিছোঁ এই কৃত্ৰিম বানপানী অতি সহজে আমি বাহিৰলৈকে পানীখিনি আমি ব্ৰহ্মপুত্ৰলৈকে লৈ যাওঁ আৰু এটা কথা ব্ৰহ্মপুত্ৰ যিটো গুৱাহাটীৰ ওচৰত আছে ব্ৰহ্মপুত্ৰ যদি ওপৰত থাকে গুৱাহাটীৰ পানী যদি লেভেল কম থাকে তেতিয়া আমি পাম্পেদি আমি পানীটো ভৰলু হওক বুন্দাজান হওক আমি ওলাই লৈ যাব লাগে তো সেইটো এটা আমাৰ অসুবিধা এটা আছে চহৰৰ মাজত ব্ৰহ্মপুত্ৰ বহুত ওপৰত থাকে যেতিয়া বাৰিষা হ'ব খুব ফেনে ফুটুকাৰে বাব এতিয়াতো ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি আহিছে এতিয়ালৈকে আমি পানীটো বিনা পাম্পত আমি ওলাই লৈ গৈ আছোঁ পৰৱৰ্তী সময়ত পাম্পেদি লৈ যাব লাগিব পাম্পে কিমান পানী টানিব পাম্পৰ লগত আমাৰ সময়টো কিমান লাগিব তো সেইকাৰণে আমি পাম্প পৰ্যাপ্ত আছেনে আৰু লগা হৈ আছে গোটেইখিনি আছে পৰ্যাপ্ত আছে আমি আৰু নতুন পাম্প কিনিছোঁ আৰু এইটো ৱাটাৰ ৰিচোৰ্চো পানী পাম্প দিয়ে GMCও পাম্প দিয়ে GMDৰো পাম্প আছে সকলোৱে নিজৰ নিজৰ ব্যৱস্থাত পাম্প আমি কিনি পেলাই একদম মানে যুদ্ধকালীন প্ৰস্তুতিত আমি সকলোৱে আমি এতিয়ালৈ মানে সাজু হৈ আছোঁ এই কৃত্ৰিম বান ৰোধ কৰিবলৈ আমি দেখিলোঁ শিলহাকুত উচ্ছেদ চলোৱা হ'ল উচ্ছেদিত ৰাজ্যিক সংস্থাপন বিচাৰিছে এইটো বেলেগ প্ৰসংগ শিলহাকুত যেনেধৰণে উচ্ছেদ চলোৱা হ'ল গুৱাহাটীৰ আৰু তেনেকুৱা কিবা অঞ্চল আপোনালোকে চিনাক্ত কৰিছে য'ত তেনে কিছু লোকৰ বসতি আছে যাৰ কাৰণে এই কৃত্ৰিম বানৰ সমস্যাটো ভয়াৱহ হৈ আছে সেই স্থানসমূহতো ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তা আছে নিশ্চয়কৈ প্ৰয়োজনীয়তা আছে মই ভাবোঁ যাৰ কাৰণে পানী কৃত্ৰিম বানপানী গুৱাহাটীত হৈ আছে তেওঁলোকে স্বচ্ছাই সেই জেগা এৰি দিব লাগে কোন কোন জেগা চিনাক্ত কৰিছে বহুত জেগা মই এতিয়া লক্ষ্মীবিজানৰ কথা ক'লোঁ আপোনাৰ ভৰলু পাৰতো আছে আমাৰ বিভিন্ন ধৰণৰ ব্যৱস্থা আমি নটিচ আমি দি আছোঁ আমি আমাৰ বিভিন্ন ধৰণৰ কামেৰে সেইখিনি আমি খালী কৰাৰ কাৰণে ব্যৱস্থা চলি আছে আমি আশা কৰিছোঁ পৰৱৰ্তী সময়ত কৰি আমাক যিখিনি দৰকাৰ হ'ব ৱাটাৰ বডি তো সেইখিনি বস্তু আমি কৰি পেলাই পানীখিনি লৈ যাবলৈ কাৰণ কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত
চৰকাৰে দৃঢ়তাৰে কাম কৰি আছে আগৰ চৰকাৰ সময়ত তেনেকৈ কৰা আমি দেখা নাছিলোঁ এইবাৰ চাগে আপোনালোকেও ক'ব যে এইবাৰ আমি পানীখিনি সোনকালে লৈ যাবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে এইবাৰ আপোনালোকে জানে যে মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে 2 ঘণ্টাৰ ভিতৰত বোকা গুচাব লাগিব আগৰ দিন পৰি আছে তথাপি আমি এতিয়া ধৰক বহুখিনি আমি উঠাই আমি কৰিছোঁ মই কোৱা নাই যে আমি একেদিনে কৰিব পাৰিম আৰু এটা কথা আছে নলাৰ বোকা তোলাৰ পিছত বস্তুখিনি লৈ যোৱাৰ ক্ষেত্ৰত অলপ যেতিয়া গেলগেলীয়া হৈ থাকে বা পানী থাকে এইটো নিয়াৰ অসুবিধা থাকে তথাপিও লৈ যোৱাৰ কাৰণে তেখেতে আহ্বান জনাইছে বা পৰামৰ্শ দিছে সেইখিনি কাম কিন্তু অনতিপলমে কৰি আছে লাহে লাহে পৰিৱৰ্তন হৈছে কামখিনি কৰাৰ ক্ষেত্ৰত কি আছে কথা পাতি যাম আৰু কেইবাটাও প্ৰসংগ আছে আমি আলোচনা কৰিম কিন্তু অনুষ্ঠানত এইখিনিতে সময় হৈছে খন্তেক বিৰতিৰ আহি আছো উভতি আজি ফাস্টার শেফত আমি বনাম চকচক চিকেন দ্রুতভাবে কাটক দ্রুতভাবে গুছাওক দ্রুতভাবে মিহলি করক চকচক চিকেন হাজু হইছে সুপার ফাস্ট এই জলা গ্রিসৰ কি হ'ব এই জলা গ্রিসৰ বাবে ইয়াত আছে নতুন সুপার ফাস্ট ৱেম ইয়াত 100টা লেমুৰ শক্তি আছে যাৰে আমি জলা গ্রিস আঁতৰাও সুপার ফাস্ট এতিয়া হলা নহয় আসল ফাস্টাৰ শেফ চেনি না মোৰ সুগাৰ নথকা কাপ ডায়াবেটিছত কম কৰিবলগীয়া হৈ পৰে তেন্তে ব্লাড সুগাৰ কম হ'ল ক'তনো অকল সুগাৰ কম কৰিলেই যথেষ্ট নহয় মানে এতিয়া ফাইবাৰ থকা কাপো ষ্টাৰ্ট কৰা যেনে হৰলিক্স ডায়াবেটিছ প্লাছ ইয়াৰ হাই ফাইবাৰে ব্লাড সুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে প্ৰথম দিনটোৰ পৰাই এখন ৱালত কিমান ড্যাম্প আছে ভাই পিলাৰটো ফ্ৰেকচাৰ আছে কিন্তু মইতো নামৱালা সিমেন্ট ব্যৱহাৰ কৰিছিলো কিন্তু তাৰ দ্বাৰা কোনো কাম নহল সিমেন্ট মাত্ৰ নামৱালা হলে ঘৰ হৰৰ ষ্টৰী হৈ যাব পাৰে সেয়ে লৈ আহক কামৱালা সিমেন্ট ব্ল্যাক টাইগাৰ সিমেন্টৰ সুপাৰ ফাইন তথা হাই কম্প্ৰেছিভ ষ্ট্ৰেংথে কৰি তোলে ঘৰৰ প্ৰতিটো কোণেই মজবুত ব্ল্যাক টাইগাৰ সিমেন্ট কমাল কা কাম টাইগাৰ হে নাম লিফটখন বন্ধ হৈ আছে কোনটো ফ্লোৰ 4th ফ্লোৰত ইন্টাৰভিউ আছে গৈয়ে নাপাম নাই পাবগৈ ও স্যাৰ গুচি গ'ল স্যাৰ আপুনি ইন্টাৰভিউৰ কাৰণে ৰেডি লাইট হৰলিক্স যাতে এনাৰ্জি কম হৈ নপৰে জিৰ' এডেড সুগাৰ আৰু হাই প্ৰটিনৰ সৈতে FPR++ मजबूती का असली चैम्प टॉपसन सीमेंट मजबूती का भरोसा हमेशा हेलो ERSS कंट्रोल रूम হয়নে নমস্কাৰ ডায়াল 112 ERSS পুলিশ কন্ট্ৰোল ৰুম অনুগ্ৰহ কৰি জনাওক আমি আপোনাক কিদৰে সহায় কৰিব পাৰো গণেশপুৰী নয়নপুৰত এটা ঘৰত জুই লাগিছে আপোনালোকে সোনকালে উদ্ধাৰকাৰী দল পঠিয়াওক হয় আপুনি নিশ্চিন্ত থাকক আপোনাৰ সহায়ৰ বাবে আমি উদ্ধাৰকাৰী দল পঠিয়াই আছো অনুগ্ৰহ কৰি লাইনত থাকিব আপোনাৰ কলটো আমি ফৰৱাৰ্ড কৰি আছো নমস্কাৰ ইমাৰ্জেন্সি ৰেসপন্স সাপোৰ্ট সিস্টেম ডিজাস্টাৰ মেনেজমেন্ট কন্ট্ৰোল ৰুম ঠিক আছে আমি সহায়ৰ বাবে অতি শীঘ্ৰে উদ্ধাৰকাৰী দল পঠিয়াই আছো জৰুৰীকালীন সঁহাৰি সহায়ক ব্যৱস্থা ERSS হৈছে এক আপতকালীন অৱস্থাত নাগৰিকসকলৰ বাবে সৰ্বভাৰতীয় একক নম্বৰ 112 ভিত্তিক জৰুৰীকালীন সঁহাৰি ব্যৱস্থা 112 নম্বৰত অন্তৰ্ভুক্ত কৰা সেৱাসমূহ হ'ল অগ্নি নিৰ্বাপক বাহিনী এম্বুলেন্স সেৱা আৰক্ষী দুৰ্যোগ সঁহাৰি সেৱা এই জৰুৰীকালীন সেৱাসমূহ বছৰৰ 365 দিন 24 ঘণ্টাই অবিৰতভাৱে এতিয়া একেলগে একে সময়তে একে সংখ্যাত উপলব্ধ 112 সেৱা হৈছে তাৎক্ষণিকভাৱে আৰু উন্নত প্ৰযুক্তিৰে ভৰপূৰ 112 সেৱা সক্ৰিয় কৰিবলৈ আপুনি 112 ডায়াল কৰিব পাৰে বা আপোনাৰ স্মাৰ্টফোনত 3 বাৰ পাৱাৰ বুটাম টিপিব পাৰে ফিচাৰ ফোনত পেনিক কল সক্ৰিয় কৰিবলৈ 5 বা 9 কি দীঘলীয়াকৈ টিপক অথবা as.erss.in পৰ্টেলত লগ ইন কৰক আৰু সহায়ৰ অনুৰোধ বুটাম ক্লিক কৰক অথবা আপোনাৰ ফোনটোৰ পৰা 112 নম্বৰলৈ SMS কৰক আৰু ERSS লৈ পেনিক কল সক্ৰিয় কৰিবলৈ গুগল প্লে ষ্ট'ৰ আৰু এপ ষ্ট'ৰত উপলব্ধ 112 মোবাইল এপ ব্যৱহাৰ কৰক এই সেৱাত ভুক্তভোগীৰ সঠিক অৱস্থা নিৰূপণ কৰিব পৰাও ব্যৱস্থা আছে অতি সহজতে যিকোনো জৰুৰীকালীন সেৱাৰ সুবিধা লাভ কৰিব পাৰিব সমগ্ৰ দেশজুৰি 112 এপৰ জৰিয়তে জীৱন ৰক্ষক বুটাম SOS-ত ক্লিক কৰা মাত্ৰেই আমাৰ কমাণ্ড চেণ্টাৰে লাভ কৰিব আপোনাৰ তথ্য আৰু আপোনাক দিব উদ্ধাৰ অভিযানৰ তাৎক্ষণিক সেৱা NDMA আৰু ASDMৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত এদিন এটা কেৰকেটুৱাই পানীত মিলোৱা অৰেঞ্জ পাউডাৰ বেছি আছিল
ইয়াত অৰেঞ্জি ক'ত এয়াতো হ'ল কৃপণালী তাৰ পিছত কৃষকে বুজালে চেনেহৰে খুৱালে সকলো আহিব তোমাৰ ওচৰলে কিষান স্কোৱাশত আছে 20 গুণ বেছি অৰেঞ্জ জুচ পাউডাৰ ড্ৰিংকছৰ তুলনাত दीवार पे कितना डैम्प है यार पिलर में भी फ्रैक्चर मैं तो नाम वाला सीमेंट ही लाया था किसी काम का नहीं निकला सीमेंट सिर्फ नाम वाला हो तो घर हॉरर स्टोरी बन सकता है इसीलिए लाएं काम वाला सीमेंट ब्लैक टाइगर सीमेंट का सुपर फाइन बॉन्ड और हाई कंप्रेसिव स्ट्रेंथ बनाए घर का कोना कोना मजबूत ब्लैक टाइगर सीमेंट कमाल का काम टाइगर है नाम अरे किक करिसे हाँ किनो কৈছে আমাৰ বেবিয়ে ডি ফৰ ডেউটা ভিকন স্মার্ট কিন্তু আমাৰ বেবি শিশুক স্মার্ট কৰি তোলাৰ বাবে আৱশ্যক হল ডিএইচএ হে হৰলিক্স মাদাৰ্স প্লাছ ইয়াত আছে ডিএইচএ শিশুৰ মগজুৰ বিকাশৰ বাবে আৰু আছে প্ৰটিন সুস্থ জন্মকালীন ওজনৰ বাবে হৰলিক্স মাদাৰ্স প্লাছ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো অনুষ্ঠান চলি আছে জি কম হসা কম আৰু আমাৰ হৈতে আছে মেয়ৰ মৃগেন শৰণীয়া কথা পাতি আছো আপোনাৰ হৈতে এইবাৰ আন এটা প্ৰসংগ আপোনাক সুধিব বিচাৰিছো সেইটো হৈছে বিগত দিনত আপুনি বহু কেইগৰাকীৰ হৈতে কাম কৰাৰ আপোনাৰ অভিজ্ঞতা হৈছে বৰ্তমান যদি আমি চাওঁ আপুনি জাস্ট ক'ব লাগে যে কাৰ লগত কাম কৰি আপোনাৰ বেছি ভাল লাগিছে 10ৰ ভিতৰত কিমান নম্বৰ দিব আপুনি বিগত দিনত আমি যদি চাওঁ তেতিয়া হলে জয়ন্ত মল্ল বৰুৱা বৰ্তমান সময়ত গুৱাহাটী উন্নয়ন দপ্তৰত আছে তাৰ আগত আছিল অশোক সিংঘাল দুইগৰাকীৰ হৈতে আপুনি কাম কৰিছে গতিকে 10ৰ ভিতৰত আপুনি জয়ন্ত মল্ল বৰুৱা আৰু অশোক সিংঘালত কিমানকৈ নম্বৰ দিব কিমান সব এটো মই ক'ব লাগিব কাৰণ গুৱাহাটী উন্নয়নৰ ক্ষেত্ৰত মই অশোক সিংঘালক 2 বছৰ পাইছিলো আৰু জয়ন্ত মল্লক এতিয়া চাগে আমি 6 মাহ ভিতৰত পাইছো কিন্তু দুইগৰাকী কাম কৰা ষ্টাইল একেই এনে সুন্দৰভাৱে তেওঁলোকে আমাক সহায় কৰিছে দুইগৰাকীকে আমি জয়ন্ত মল্ল যেটো কাম কৰি আছে তেখেত আৰু সময় লাগিব আৰু অশোক সিংঘালে সুন্দৰভাৱে আমাক পৰামৰ্শ মতে আমাক সুন্দৰভাৱে কাম কৰিছে দুইগৰাকী মন্ত্ৰীৰ নেতৃত্বত আমি যে গুৱাহাটীখন উন্নয়ন কৰাৰ ক্ষেত্ৰত আমি সুবিধা পাইছিলো দুইগৰাকী মোৰ কাৰণে সনাম ধন্য ব্যক্তি কাৰণে দুইগৰাকীকে মই 10ৰ ভিতৰত 10 দিব পাৰিম আৰু এটা কথা একেটাই কথা যদি আমি কওঁ ইয়াৰ আগত পূৰ্বতে মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল গুৱাহাটী উন্নয়ন দপ্তৰৰ সৈতে জড়িত মন্ত্ৰী সমান্তৰালকৈ বৰ্তমানৰ নিউ গুৱাহাটী সমষ্টিৰ বিধায়ক বা আগৰ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য তেখেতেও উন্নয়ন দপ্তৰ চাইছিল গুৱাহাটী গতিকে এই দুগৰাকী ব্যক্তিৰ ভিতৰত আপুনি 10ৰ ভিতৰত কিমান নম্বৰ দিব দুইগৰাকীকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি যেতিয়া প্ৰথমবাৰৰ পৰা আছো তেতিয়াৰ পৰা তেখেতে আছিলে আৰু এইবাৰ মই তেখেতক পাইছো সুন্দৰভাৱে কৰিছো তেখেতকটো 10ৰ ভিতৰত 10 দিব লাগিব আৰু সিদ্ধাৰ্থ ডাঙৰীয়াৰ লগত মই কম সময় পাইছিলো তেখেতক 10ৰ ভিতৰত 10 অলপ কম নম্বৰ পাব তেখেতে এইটোৱে মই সুধিব বিচাৰিছো কাৰণ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ দিনতেই যিসমূহ বহু কেইটা দুৰ্নীতি গুৱাহাটী উন্নয়ন দপ্তৰৰ খেয়া লাগিলে সুপাৰ সাকাৰ হওক বহু কেইটা দুৰ্নীতি কিন্তু ভৰলৈ আহিছিল তেওঁ যেতিয়া হাতত লৈ আছিল সেই দায়িত্ব তাৰ পিছত গতিকে এই কথাটো কওকচোন দুৰ্নীতি হৈছিল নেকি আপোনালোকৰ দলৰে এগৰাকী জ্যেষ্ঠ নেতা তেওঁৰ দিনত কিমান দুৰ্নীতি হৈছিল কোনটো দুৰ্নীতি বিষয়ে মই গম পোৱা নাই বহু কেইটা দুৰ্নীতি ভৰলৈ আহিছিল আমি যদি কওঁ তেতিয়া হলে নলা সফা কৰা হেনে জেলত গল না গুটেবিলাক জেলত কোনে ভৰালে আমাৰ চৰকাৰে ভৰালে আৰু যি দুৰ্নীতি কৰিছিলে সকলোকে তাকটো সিএম ভিজিলেন্সে তেওঁলোকটো শাস্তিও দিলে দুৰ্নীতি কাৰ সময়ত ধৰা পৰিলে তাৰ সময়ত হৈছিল আমাৰ দুৰ্নীতি তেতিয়া দুৰ্নীতি কিমান দূৰ হৈছে তেতিয়াতো মই মেয়ৰ নাছিলো কিন্তু দুৰ্নীতি ধৰা পৰিলে মোৰ মেয়ৰৰ নেতৃত্বত তেতিয়া আমাৰ মুখ্যমন্ত্ৰী আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল আৰু মোক খুদিছিলে যেতিয়া কট কৰি মই আপোনাৰ যি ব্যৱস্থা ল'ব আইনী ব্যৱস্থা যি মতে হ'ব লাগে তেনেকৈ হ'ব লাগে কোনো দুখী খাৰি যাব নালাগে কাৰণ এইটো এটা গুৱাহাটী পৌৰ নিগমত এনে ধৰণৰ দুৰ্নীতি যদি আগতে হৈছিল মই নাজানো কিন্তু আমাৰ দিনত যেটো ধৰা পৰিছে আপুনি ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰক দুৰ্নীতি কৰা সকলো লোক ধৰা পৰিল নে কোনোবা থাকি গ'ল এটোতো ভিজিলেন্সৰ কথা আছে তেওঁলোকে ইনকুৱাৰি কৰি যি পাছে কৰিব আমাৰ মতে যিখিনি আমি ৰেকৰ্ড দিছো বা যিখিনি আমি তেখেতক মানে জনাইছো সেইখিনি গুটেখিনি আহিছে আৰু যদি কোনোবা আছে তেওঁলোকে ইনকুৱাৰি কৰি কেছত তেওঁলোকে এটো সাবজুডিট হৈ আছে এটো কেছ চলি আছে এটো বিষয়ে আমি ক'ব নোৱাৰিম এই গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ কথা কওঁতে মোৰ প্ৰশ্ন এটা মনলৈ আহিল অশোক সিংঘাল গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰীৰ দায়িত্বত আছিল আৰু অশোক সিংঘালৰ বিৰুদ্ধে বহু অভিযোগ উত্থাপন হৈছিল যে কৰবাত তেওঁ সেই মন্ত্ৰিত্বৰ কালতেই নীতি নিয়মসমূহক ভৰিৰে মোহাৰি নিজৰ সুবিধাৰ কাৰণে তেওঁ কিছুমান কাম কৰিছিল কিমান দূৰ সঁচা সেই কথাবিলাক নাই আপোনালোকে এইটো ভুল কৈছে
তেওঁ নীতি নিয়ম তাতে কোনো ধৰণৰ ভংগ হোৱা নাছিলে তেওঁ এইখিনি কথা কোৱাতে তেখেতৰ মনৰ বেদনাতে তেওঁ মন্ত্ৰিত্ব মানে তাৰ পৰা তেওঁ মানে আঁতৰি গৈছে আমাৰ পৰা তাই এনে ধৰণৰ মিছা বদনাম পোৱাৰ কাৰণে তেওঁ মন্ত্ৰিত্ব এইবাৰ আমাৰ লোৱা নাই তেখেতে চলাই আছে তেওঁ ভালকৈ চলাই আছিলে আৰু সমগ্ৰ অসমতে তেখেতে যিহেতু আমাৰ মিউনিচিপালিটি বোৰ্ডবিলাকৰো আছিলে সুন্দৰভাৱে চলাইছে তেখেতৰ নেতৃত্বত তেতিয়া আমি জাবৰ নিষ্কাশন আমি কৰিব পাৰিছোঁ আজি আমাৰ প্ৰজেক্ট চলি আছে আমি বিভিন্ন ধৰণৰ কাম আমি কৰিব পাৰিছোঁ সেইটো নহয় তে এই ধৰণৰ ধৰক সংবাদ মাধ্যমে হওক বা বিভিন্ন ধৰণৰ লোকে ছ'চিয়েল মিডিয়াত কোৱাৰ কাৰণে তেখেতে মন্ত্ৰিত্বৰ পৰাও তেখেতে কৈছে মোক এটা বেলেগ মন্ত্ৰিত্ব আমাক দিয়ক কাৰণ ইয়াতে লাগে এতিয়া যদি তেওঁ থকাৰ পিছত কোনো ধৰণৰ সেইদিনা কোনোবা এটা টিভিত দেখা পাইছে ছুপাৰ চকাৰৰ কথাটো কৈছে তেওঁলোকৰ এটা কিবা সেইটো মিছা কথা যদি লাগে মই ধৰি দিম এইটো মোৰ এখন ছুপাৰ চকাৰৰ নামেই দিছে তাতে এখন ছুপাৰ চকাৰৰ লগত যে দুটা ডাঙৰ ডাঙৰ যে টেংকি নিচিনা গাড়ী থাকে সেইখিনি পইচা তাতে এড হোৱা নাই আমি কোৱা নাই কাকো এইটো যে কোনোবা এটা টিভি চেনেল ওলাইছে তো নিশ্চয়কৈ সেইবিলাক এটা মানে কেনেকৈ ওলাই নাজানো এই ছুপাৰ চকাৰ কথাটো আপুনি কওকচোন অলপ বহুত টকাৰ কেলেংকাৰী হৈছে মানে যিমানটো দামত কিনিছে তাতকৈ বহুত কম দাম বুলি নাই আজিকালি টেণ্ডাৰ হয় অনলাইনত এতিয়া আপুনি খুলি চাব পাৰে ক'ত কি আছে বিশ্ব বাহিৰত বহি থকা মানুহটো চাব পাৰে এইটো অনলাইন টেণ্ডাৰ হৈছে অনলাইন টেণ্ডাৰত দুটা নে তিনিটা কোম্পানী পাইছে তেতিয়া মই নাছিলোঁ পাৰে দুটা নে তিনিটা কোম্পানী পাইছে আৰু তেওঁলোকে তিনিখন বা চাৰিখন তেনেকৈ দিছে আৰু এতিয়াতো অনলাইনত আছে এইটো আৰু ভাল কোম্পানী দিছে গোটেইবিলাকে তো এইটো যিমান টকা লিখিছে তাতে মোৰ এটা তথ্য হাতত নাই বা মোৰ তেনে মনত নাই সঠিকভাৱে আৰু এটা কথা তেওঁ যে RTI কৰ্মীজনে যিটো মাৰিছে আমাৰ মানুহে চাগে RTI ৰিপৰ্টটো ভালকৈ দিয়া নাছিলে ক'ৰ পৰা যদি মই জানো সেই RTI দিয়া মানুহজনকো আমি লাগিলে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম মই এইটো শুনিছোঁ RTI ৰিপৰ্টটো যদি ভালকৈ দিলে হয় তেওঁ সিমানখিনি কথা ক'ব নোৱাৰিলে হয় আৰু এটা কথা কংগ্ৰেছে সেই সময়ত তেওঁলোকে ধৰ্ণা দিছে GMDত দিব লাগে GMC অফিচত মোক সোধক না মই দিম ন ৰিপ্লাই তেতিয়া কি আছে কি নাই কিন্তু তেওঁলোকে GMD অফিচত ধৰ্ণা দিছে ছুপাৰ চকাৰ আমি চাওঁ GMD অফিচত ধৰ্ণা দিছে আমাৰ ডাঙৰ ডাঙৰ নেত্ৰী আমাৰ কিছু বাইদেৱে তাতে ধৰ্ণা দিছে সেইটো মানে কোনো মানে এইটো মিছা কথা আৰু যিমান টকাৰ কিনিছে একদম জল পটপটকৈ আমাৰ অনলাইনত আছে কাগজ পত্ৰ আছে আপুনি যদি অহাকালিলৈকে বিচাৰে মই গোটেইখিনি লগে লগে তথ্য সহায় দিব পাৰিম কোনো ধৰণৰ দুৰ্নীতি হোৱা নাই তাতে যি দামত কিনিছে সেই দামতে আছে যদি 16 কোটি নে কিবা এটা আছিল মোৰ এতিয়া মনত পৰিছে সিমান টকাতে কিনিছে আৰু এটা ছুপাৰ চকাৰ নহয় ছুপাৰ চকাৰৰ লগত আমাৰ ছুপাৰ চকাৰৰ দাম তেওঁ কিবা 20 লাখ টকা কৈছে চাগে 20 লাখ টকা নে কিবা এটা দাম কৈছিল মন ঠিক মনা নাই আজিকালি ইনোভা গাড়ীৰ 20 লাখ টকাৰ বেছি হয় আৰু তাতে মেচিন আছে এটা মানে পাম্পেদি বুকা তুলি লৈ যাব ডাঙৰ ডাঙৰ পাথৰ সোমাই লৈ যায় কিন্তু সেই মেচিনসমূহ এতিয়া বিকল হৈ থকা বুলিও নাই আমি টেণ্ডাৰ কৰিছোঁ এতিয়া কালি পৰহি আমি টেণ্ডাৰ খুলিম আৰু 7খন ছুপাৰ চকাৰ সৰু ছুপাৰ চকাৰ আমি কিনি আছোঁ গুৱাহাটীৰ সৰু বাইলেণ্ডত সোমোৱাৰ কাৰণে এতিয়া কিমানখন আছে এতিয়া 10খন আছে আৰু 7খন ছুপাৰ চকাৰ আমাৰ আহিবই চাগে আহিলে আমি মানে আগতে এনকেবৰ পৰা কিনিম বুলি কৈছোঁ নেশ্যনেল এয়াৰ পলিউশ্যন কণ্ট্ৰল তাৰ পৰা কিনাৰ ক্ষেত্ৰত তেখেতে কৈছে আমাৰ ছুপাৰ চকাৰ দিয়াৰ আমাৰ নিয়ম নাই সেইকাৰণে কিছু দেৰি হৈ গ'ল এতিয়া আমাৰ নিজৰ ফাণ্ডেদি আমি কিনিম কাম চলি আছে ছুপাৰ চকাৰে বিভিন্ন স্থানত চাফাই অভিযান চলাই আছে ঠিকে আছে কিন্তু যিমান ধৰণে কাম কৰিব লাগে সেই ধৰণে কাম নকৰে বহু জায়গাত এনেকুৱা ভিডিঅ' ওলাইছে য'ত নেকি মানুহে তলত নামি বেলচাৰে খান্দিবলগীয়া হৈছে ছুপাৰ চকাৰ জানিব পৰা নাই সেই কথাবিলাকক লৈ বিতৰ্ক হয় চিষ্টেম এটা মানে আপোনালোকে দিল্লীতো যাব ছুপাৰ চকাৰ চলি আছে বেংগলোৰতো আছে ছুপাৰ চকাৰ চলি আছে এটা ডাঙৰ ছুপাৰ চকাৰে মানে এই বাহিনী নদীত আমাৰ যিটো জনতা ভৱনৰ সন্মুখত তাতে আপোনাৰ মোৰ লগত ভিডিঅ' আছে এতিয়া তাতে ভিতৰত সোমাই গ'লে আমাৰ পাহাৰৰ নিচিনা নলাৰ মানে মাটি আছিলে সেইবিলাক নিমিষতে টানি লৈ গৈছে ভিতৰত কি হৈছে জানে নেকি টুচক গৈছে টুচক তুলি পৰ্যন্ত সোমাই লৈ গৈছে আৰু তাতে আমি ডাইনিং টেবুলো পাইছোঁ মানুহৰ এই পাহাৰৰ পৰা পানী লৈ নামিছে চাগে তাতে পাইছোঁ সেইখিনি ক'ব নোৱাৰে সেইকাৰণে ছুপাৰ চকাৰৰ যিখিনি কাম হৈছে প্ৰথম অৱস্থাত আমি কৰা মানে পাৰা নাছিলোঁ তাতে আমাৰ কাৰিকৰী দিশত আমাৰ যি ট্ৰেইনাৰ আমাৰ মানুহ নাছিলে এতিয়া আমি টেণ্ডাৰ কৰি দিছোঁ আৰু ছুপাৰ চকাৰৰ টেণ্ডাৰ কৰি দিয়াৰ লগে লগে এতিয়া দিল্লীৰ পৰা মানুহে ইয়াতে টেণ্ডাৰ মাৰিছে বেংগলোৰৰ পৰা আহি মানুহে টেণ্ডাৰ মাৰিছে 5খন টেণ্ডাৰ আমাৰ ইয়াতে পৰিছে আমি 2 দিনতে খুলি পেলাই যদি আমাৰ তেওঁলোক যোনে কমত পায় আমি তাকে আমি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম আৰু ছুপাৰ চকাৰৰ কাম ভালকৈ চলি আছে আমাক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আমাৰ কিছু অভিজ্ঞতা নাছিলে এইবাৰ আমাৰ অভিজ্ঞতা হৈছে আমি সেইকাৰণে আমি 7খন আৰু কিনিছোঁ 7খন কিনি পেলাই সৰু বাইলেণ্ড আমি দিম য'ত আমাৰ গুৱাহাটী সৰু বাইলেণ্ড বেছি আছে তাতে যদি সোমাই দিওঁ আমি কিছু নলা নৰ্দমা চাফা হ'ব পাৰিম আৰু এইটো মানে আপোনাৰ যেনেকৈ কৈছে যে নলা নৰ্দমা আমি খৰালিত চাব নোৱাৰোঁ আমি খৰালিতো চাফা কৰিব পাৰিম তেতিয়া হয়
আন এটা প্ৰসংগ অশোক সিংঘালৰ মই পুনৰ আহিছোঁ আপুনি কৈছে যে তেওঁৰ বিৰুদ্ধে ইমানেই বাতৰি ওলাল সংবাদ মাধ্যমতেই হওক বা ইমান ধৰণৰ এটা বিতৰ্ক হ'ল বা এটা বেয়াকৈ প্ৰচাৰ হ'ল যাৰ বাবে তেওঁ মন্ত্ৰী পদৰ পৰাই তেওঁ নিবিচাৰিলে তেওঁ গুৱাহাটী উন্নয়নৰ বিভাগটো ল'ব নিবিচাৰিলে যাৰ বাবে জয়ন্ত মল্ল বৰুৱা আহিলে এতিয়া প্ৰশ্নটো হৈছে আপুনি যেহেতু এই কথাষাৰ ক'লে সেইবাবে মই সুধিছোঁ অশোক সিংঘালে যেতিয়া দায়িত্ব লৈ আছিল সেই দায়িত্ব লৈ থকা সময়ত তেওঁৰ বিৰুদ্ধে যথেষ্ট অভিযোগ উত্থাপন হৈছিল এটা মই অভিযোগ ক'ব বিচাৰিছোঁ সেইটো হৈছে তেওঁৰ ব্যক্তিগতভাৱে যি প্ৰটেক্ট বিল্ডিং আছে সেই মই ব্যক্তিগত কথা ইয়াতে নকওঁ কাৰণ হেতু বিষয় টেকনিক্যাল মানুহ নহয় মই ক'ব বিচাৰিছোঁ আপুনি যেহেতু কৈছে যে তেওঁৰ বিৰুদ্ধে মিছা বাতৰি প্ৰচাৰ হোৱাৰ বাবে তেওঁ বেয়া পায় তেওঁ জিএমচিৰ ক্ষেত্ৰত গুৱাহাটী ডেভেলপমেণ্টৰ ক্ষেত্ৰত বিভাগটো ত্যাগ কৰিছে গতিকে হেতু মই ক'ব না যি কম খচা কাম কৈছোঁ হেতুৰ বিষয়ে মই নকওঁ কাৰণ এইটো ব্যক্তিগত কথা কিন্তু তেওঁ বনাইছে কি বিল্ডিং বনাইছে বিল্ডিঙৰ তেখেতৰ ব্যক্তিগত হেতৰ ব্যৱসায় তেখেতৰ ব্যৱসায় বিষয়ে মই ক'ব নোৱাৰিম কাৰণ ব্যৱসায়টো বেলেগ বস্তু আৰু তেখেতক জিএমচি তেওঁ কি কৰিছে সেইটো মই ক'ব পাৰিম গতিকে আপুনি গোটেই বিষয়টো একত্ৰিত কৰি নক'ব তেওঁ যিটো কথা কৈছিল সেইটো বিষয়ে মই কোৱা নাই আমি ছুপাৰ চকাৰে হওক বা কৃত্ৰিম বানপানীৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ মিছা মিছা অভিযোগ দিছিলে বাকী তেওঁলোকৰ ব্যৱসায় কি আছে ক'ত কি আছে তাৰ লগত মই কনচাৰ্ণ নহয় যিসমূহ আমি দেখিছোঁ বিগত সময়ত সেয়া লাগিলে তৰুণ নগৰতেই হওক সেয়া লাগিলে বিভিন্ন সময়ত য'ত প্ৰটেক্ট বিল্ডিং আছে সেই বিল্ডিং অবৈধভাৱে কাগজ পত্ৰ উলিয়াই অবৈধভাৱে নিৰ্মাণ কৰাৰ বাবে সন্মুখত প্ৰতিবাদ কৰিছিল আৰু তাৰ পিছতো কিন্তু তেওঁ অবৈধভাৱে সেই কাম কাজসমূহ কৰিয়ে আছে গতিকে এই যি পাৰমিশনৰ যদি অবৈধ আছিলে তেওঁলোকে সেইবিলাৰ বিৰুদ্ধে কোৰ্টত যাব লাগে কোৰ্টৰ পৰা যেতিয়া অৰ্ডাৰ আহিব সেইটো বিহিত ব্যৱস্থা গ্ৰহণ কৰিব চাওক সেইসমূহ নিৰ্মাণৰ কিবা কাগজ পত্ৰত হেৰফেৰ হৈছিল নেকি নাই সেইবিলাকতো বিল্ডিং পাৰমিশ্যন আমাৰ নাই মইতো ইঞ্জিনিয়াৰ নহয় মই টেকনিকেল মানুহ নহয় যে মই এইখিনি ক'ব পাৰিম যদি তেওঁ পাৰমিশ্যন পাইছে তেনেহ'লে এইটো বৈধ পাৰমিশ্যন কেনেকৈ পালে তেওঁ আৰু কোনো ইঞ্জিনিয়াৰে নিজৰ চাকৰিটো বিপদত পেলাই তেওঁ নিদিয়ে নহয় মেয়ৰে ক'লে নিদিব মুখ্যমন্ত্ৰী ক'লেও নিদিব কোনো ক'লে নিদিব তো বৈধতা কৰি পেলাইহে দিছে চাগে এইটো চোৱা চিতা ব্যৱস্থা কৰিব লাগে এনেই হুলস্থুল কৰি দিলে কি হ'ব নিশ্চয় আজিৰ দিনত আমি সকলোৱে জানো এজন মন্ত্ৰীৰ বিৰুদ্ধে গৈ এজন সাধাৰণ লোক এজন মন্ত্ৰীৰ বিৰুদ্ধে কাম কৰি থাকে বদনামটো বেছিকৈ বিৰোধীবিলাক কয় কিন্তু তাত যদি কিবা আছে কোনোবা হাইকোৰ্ট কৰক হাইকোৰ্টৰ অৰ্ডাৰ আমাক আনি দিব আমাৰ যদি হাইকোৰ্ট আছে আমাৰ যি ডিপাৰ্টমেণ্টৰ ব্যৱস্থা কৰিব আছে কৰি দিব আৰু হাইকোৰ্টৰ লগততো কোনো আমাৰ মানে হেৰি নাই সবে কাম কৰিব পাৰিব সেইকাৰণে মই কৈছোঁ ব্যক্তিগত হিচাপে আমি তেখেতে যি কৰিছে আমি ক'ব নোৱাৰোঁ কিন্তু মন্ত্ৰী হিচাপে তেখেত দক্ষ মন্ত্ৰী আছিলে ভাল কাম কৰিছিলে কিন্তু অশোক সিংঘালে যদি ইমানেই ভাল কাম কৰিছে তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে এই যিসমূহ অভিযোগ ভাল মানুহৰ অন্তৰত দুখ পালে বহুতখিনি এৰি দিয়ে আমি যদি কিবা কাম কৰোঁ অন্তৰৰ মানুহৰ কথা আৱেগক আপোনালোকেও যদি কোনোবাই ইয়াতে মিছা বদনাম দিয়ে সঁচাটো প্ৰমাণিত কৰিব গ'লে তেওঁলোকে বেছিকৈ বদনাম দিয়ে সেইকাৰণে নিজেই সেইটোৰ পৰা আঁতৰি আহিছে সেই ধৰণৰ কথা এতিয়া কৈ থাকক এতিয়া কিয় নোলায় অশোক সেই বিলিঙৰ কথা কিন্তু বিগত সময়ত আমি যদি চাওঁ অশোক সিংঘালে যি মন্তব্য কৰিছিল সেয়া লাগিলে ৰঙা পানী হওক সেয়া লাগিলে ক'লা পানী হওক ৰঙা পানী ক'লা পানী পাহাৰৰ পানীত ৰঙাই পানী ৰঙচুৱা পানী ক'ব লাগিছিল ৰঙা পানী কৈছে অলপ ধৰক আমিও আজি কিবা কথা ক'লে ঘৰুৱা কথা আৰু লিখিত কথাৰ মাজত পাৰ্থক্য অসমতে ভাষাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ অঞ্চলত বিভিন্ন ধৰণৰ ভাষা আহে তো ভাষাৰ ক্ষেত্ৰত এটাও ইফালে ইফালে হ'ব পাৰে কিন্তু তেখেতে সত্য কথা কৈছে যে ৰঙা পানী মানে পাহাৰৰ পানী ক'লা পানী মানে নলাৰ পানী সেইটোতো বুজাব যাওঁতে তেখেতে বুজাব পৰা নাছিল চাগে সেইটো হ'ব পাৰে কিন্তু তেখেতে সত্য কথা কৈছিলে যে এতিয়াতো আপোনালোকে প্ৰমাণ কৰিছে যে ৱেষ্ট পৰা পানী আহিছে পাহাৰৰ পানী ৰঙা পানী সকলোৱে জানে সেইটোতো কোনো ধৰণৰ তেখেতে ভুল কোৱা নাই চাগে মোৰ মতে ৰঙা পানী যিটো দেখিছে তেওঁ ৰঙা পানী তেওঁ ফিল্ডত আছিল তাৰমানে ফিল্ডত থাকি যিটো দেখা পাইছে সেইটোৱে এজন মন্ত্ৰী ফিল্ডত আছিলে আৰু তেখেতে বানপানী হোৱাৰ ক্ষেত্ৰত ক'ত কি অসুবিধা আছিল গোটেইখিনি চোৱা আজি ৰুক্মিণী গাঁৱৰ যিখিনি ডেভেলপ হৈছে PWDৰ লগত বহি পেলাই তেখেতে এইখিনি কাম কৰাইছে কৰিছে কাম তেখেতে এইটো আমি জানো কিন্তু আমি এতিয়া বিভিন্ন ঠাইত আজি সুযোগ পাইছোঁ কাৰণে কৈছোঁ সেনেকৈ কৰিছে মই কোৱা নাই যে ব্যক্তিগতভাৱে তেখেতৰ ক'ত কি আছে কিন্তু এটা মন্ত্ৰী হিচাপে আমাৰ ডিপাৰ্টমেণ্টত ভালকৈ কাম কৰিছিল তেখেতক আমি কিন্তু মানে ভাল কৰিছে জিএমচি বহুত কাম হৈছে বিজেপিৰ দিনত আপুনি উল্লেখ কৰিছে কিন্তু গুৱাহাটীৰ বজাৰ গৃহসমূহ নিৰ্মাণ কৰাটো আপোনাৰ অন্যতম এটা লক্ষ্য আছিল আপুনি প্ৰথম দায়িত্ব গ্ৰহণ কৰিয়ে কৈছিল যে গুৱাহাটীৰ বজাৰ গৃহসমূহ আটক ধুনীয়াকৈ নিৰ্মাণ কৰা হ'ব নিশ্চয় বিভিন্ন প্ৰান্তত কামসমূহ এতিয়াও সম্পূৰ্ণ নহ'ল না সম্পূৰ্ণ উলুবাৰী বজাৰটো আমি আশা কৰিছোঁ অহা 13 তাৰিখে 13 মে'ত আমাৰ 3 বছৰ সম্পূৰ্ণ হ'ব আমি মাননীয় মুখ্যমন্ত্ৰীৰ ডেট বিচাৰি আছোঁ বা আমাৰ মন্ত্ৰীয়ে আমি উদ্বোধন কৰিম বুলি যোৱাকালি এমএছ মিটিং আমি এটা প্ৰস্তাৱ লৈছোঁ যদি সব সময় সুযোগ ভাল থাকে আমি 13 তাৰিখে উলুবাৰী আমাৰ
বজাৰখন আমি কৰিব পাৰিম আৰু ঠিক তেনেদৰে বেলতলা বজাৰৰ কাম আপুনি চাব ৰং মাৰিছে গ্লাছ লগাইছে সুন্দৰভাৱে আমি মলৰ নিচিনা লাগিব আমি আমাৰ যেটো বেলতলা বজাৰৰ সন্মুখত যিখিনি আমাৰ কি কয় পদপদ ব্যৱসায় আছে তেওঁলোক আমি ভিতৰত সোমাই দিম মাজৰখিনি সাইডত আমি এটা মল বনাম বুলি ভাবিছো বা বেংকে ভাড়া ল'ব কি ধুনীয়াকৈ আছে গণেশগুৰি বজাৰৰ আপোনাৰ পিছফালে বজাৰৰ কাম আমাৰ চলি আছে আৰু ক'ৰবাত ঈদ হওক বিহু হওক ফাকুৱাৰ ক্ষেত্ৰত আমাৰ যি লেবাৰৰ শ্বৰ্ট পৰে তেতিয়া আমাৰ হয় এতিয়াতো 7 তাৰিখে ভোটাৰ দিন আছে 7 তাৰিখৰ পিছত আকৌ তেখলে আহিবনে নাই তো কিমান দেৰি লাগিব সেইকাৰণে অলপ দেৰি হৈছে বাকী আমাৰ 4খন বজাৰে 3খন বজাৰ আমাৰ সুন্দৰভাৱে হৈছে খালি আমি ফটাকিল আমবাৰীত এটা হাইকোৰ্টৰ কেছ লাগি আছে তেখেতক বহাই পেলাই আমি কথা পাতিছোঁ তাতে মই নিজে স্পটত গৈছোঁ যে আপোনালোকে কেছটো উইথড্ৰ কৰক আমি কামখিনি কৰিব পাৰিম সেই কেছৰ কাৰণে তেওঁলোকে ক'ত থাকিম কি কৰে সেইটো অলপ যদি মিলামিলি কৰিব পাৰোঁ যে ফটাকিল আমবাৰী বজাৰো আমি কাম আৰম্ভ কৰিব পাৰিম আৰু এইটোৱে লক্ষ্য আছে এইটো অশোক সিংহলৰ দিনতে কামটো হৈছে যে বজাৰখিনি আমি কমপ্লিট কৰিব পাৰিছোঁ বজাৰ কমপ্লিট কৰা আৰু বজাৰৰ বিষয়ে বহু কথা আছে যেহেতু আমাৰ সৈতে আছে মেয়ৰ মৃগেন খৰণীয়া গুৱাহাটীৰ বজাৰ গৃহ বহু কথা পাতিব আছে কিন্তু সময় হৈছে কম সঁচা কমত আন এটা চমু বিৰতি লোৱাৰ আপুনি বিচাৰিছে নেকি ইনষ্টেন্ট গ্লো সুপাৰ লাইট ফিল এতিয়া অপেক্ষা হে নতুন ডাৰ্সলিং গ্লুটাহায়া ইয়া নাইচিনামাইডৰ গ্লুটা গ্লো ফৰ্মুলাত আছে ভিটামিন সি কৈ 10 গুণ বেছি শক্তি আ সুপাৰ লাইট সিৰাম এ লোশন প্ৰথম ব্যৱহাৰৰ পৰাই স্কিনত দেখা যায় ভিজিবল গ্লো গ্লুটা গ্লো লেট ইট শো এতিয়া ট্ৰাই কৰক মাত্ৰ 99 টকাত চেনি না মোৰ সুগাৰ নথকা কাপ ডায়াবেটিছত কম কৰিবলগীয়া হৈ পৰে তেন্তে ব্লাড সুগাৰ কম হ'ল ক'তনো অকল সুগাৰ কম কৰিলেই যথেষ্ট নহয় মানে এতিয়া ফাইবাৰ থকা কাপো স্টাৰ্ট কৰা যেনে হৰলিক্স ডায়াবেটিছ প্লাছ ইয়াৰ হাই ফাইবাৰে ব্লাড সুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে প্ৰথম দিনটোৰ পৰাই এইখন ৱালত কিমান ডেম্প আছে ভাই পিলাৰতো ফ্ৰেকচাৰ আছে কিন্তু মইতো নামৱালা সিমেন্ট ব্যৱহাৰ কৰিছিলো কিন্তু তাৰ দ্বাৰা কোনো কাম নহল সিমেন্ট মাত্ৰ নামৱালা হলে ঘৰ হৰৰ ষ্টৰী হৈ যাব পাৰে সেয়ে লৈ আহক কামৱালা সিমেন্ট ব্লেক টাইগাৰ সিমেন্টৰ সুপাৰ ফাইন তথা হাই কম্প্ৰেছিভ ষ্ট্ৰেংথে কৰি তোলে ঘৰৰ প্ৰতিটো কোণেই মজবুত ব্লেক টাইগাৰ সিমেন্ট কমাল কা কাম টাইগাৰ হে নাম আমাৰ ৰোহনে বৰ বেছিকৈ দুষ্টামি কৰে কালি মাজনিখা সকলোকে ঘৰৰ বেল বজাই জগাই দিলে তেন্তে এই ক্ষেত্ৰত মই ক'ব বিচাৰো দুষ্টামি হলছিল যে ৰোহনৰ গ্ৰোথ খুব ভাল তাৰ চতুৰ্থাই সকলোকে অগ্নিকাণ্ডৰ পৰা বচাই দিলে সকলো শিশুৱে তোমাৰ দৰে দুষ্টামি হওক এনেকৈ বাঢ়িবৰ বাবে হৰলিক্স টলাৰ ষ্ট্ৰংগাৰ শাৰ্পাৰ একশন টেচাৰ এছডিএছএমআৰ বোৰ্ড লাগিছিল এই সেউজীয়া বোৰ্ড উলিয়াৰে ভাই কিন্তু ইয়া একশন টেচাৰ এছডিএছএমআৰ বোৰ্ড নহয় গোটেই সেউজীয়া বোৰ্ড দেখিবলৈ একেই কিন্তু ই উই পূৰ্বা গুণ প্ৰতিৰোধী হয়নে আৰু পানী প্ৰতিৰোধী মই আছো নহয় যিকোনো সেউজীয়া বোৰ্ডক এছডিএছএমআৰ বুলি ভাবি ঘৰলৈ আনিলে পস্তাব কাৰণ কেৱল একশন টেচাৰ এছডিএছএমআৰ বোৰ্ডে ৱাটাৰ টাৰ্মাইট আৰু বোৰাৰ ৰেচিষ্টেণ্ট বিষোৱাৰ কাৰণ হ'ব পাৰে হাড়ৰ দুৰ্বলতা মানে বাহিৰত বাম লগালে ভিতৰৰ হাড়ৰ শক্তি নাবাঢ়ে সেই নতুন হৰলিক্স উইমেন্স প্লাছ ভিটামিন ডি আৰু কেলচিয়ামৰ সৈতে যিয়ে হাড়ৰ শক্তি বৃদ্ধি কৰে ছমাহতে दीवार पे कितना डैम्प है यार पिलर में भी फ्रैक्चर मैं तो नाम वाला सीमेंट ही लाया था किसी काम का नहीं निकला सीमेंट सिर्फ नाम वाला हो तो घर हॉरर स्टोरी बन सकता है इसीलिए लाएं काम वाला सीमेंट ब्लैक टाइगर सीमेंट का सुपर फाइन बॉन्ड और हाई कंप्रेसिव स्ट्रेंथ बनाए घर का कोना कोना मजबूत ब्लैक टाइगर सीमेंट कमाल का काम टाइगर है नाम লিফ্টখন বন্ধ হৈ আছে কোনটো ফ্লোৰ 4th ফ্লোৰত ইন্টাৰভিউ আছে গৈয়ে নাপাম নাই পাবগৈ স্যার গুছি গল স্যার আপুনি ইন্টাৰভিউৰ কাৰণে ৰেডি লাইট হৰলিক্স যাতে এনাৰ্জি কম হৈ নপৰে জিৰ' এডেড সুগাৰ আৰু হাই প্ৰটিনৰ সৈতে কণ্টেক্ট বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপুনি চাই আছে যি কম সঁচা কম আমাৰ সৈতে উপস্থিত আছে গুৱাহাটীৰ মেয়ৰ মৃগেন খৰণীয়া ডাঙৰীয়া বজাৰৰ প্ৰসংগ আমি আলোচনা কৰি আছোঁ গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীসকলৰ কাৰণে বিকল্প চিন্তা কৰাৰ প্ৰসংগ উত্থাপন কৰা হৈছিল আলোচনা বিলোচনা চলিছিল কিন্তু আজিলৈ সেই ক্ষেত্ৰতো একো ব্যৱস্থা দেখিবলৈ পোৱা নগ'ল বিভিন্ন সময়ত উচ্ছেদ কৰা হয় তেওঁলোকক কিছু সময়ৰ কাৰণে আঁতৰি যায় আকৌ আহি সেই স্থানতে তেওঁলোকে দোকান পাতে পোহাৰ পাতে সেই গোটেই ব্যৱস্থাটো কি হ'ল আমাৰ সেই ব্যৱস্থা চলি আছে আমাৰ 81টা আমি ভেন্ডিং জোন দিয়াৰ কাৰণে ইতিমধ্যে আমি
তালিকা প্ৰস্তুত কৰিছোঁ আৰু সেই 81টাত আমাৰ এটা ছাৰ্ভে চলি আছে আপোনাক যদি মই মোৰ ফটো দেখাব পাৰোঁ আমি কেইখনমান আমি দোকান আমি তেনেকৈ ছেম ডিজাইনৰ দোকান দিয়াৰ কাৰণে এটা আমাৰ ইঞ্জিনিয়াৰ্ছ এটা পাৰ্টি NGO এটা আছিলে তেওঁলোকক আমি দায়িত্ব দিছোঁ যে প্ৰতিটো এই ভেন্ডিং দিনত তেওঁলোকৰ বজাৰ আমি বহাম তেওঁলোকে 50খন মানে 100খন বনাই পেলাই আমাক চেম্পল দেখাইছে আমি আপোনাক দিম কিন্তু আমাৰ ছাৰ্ভে চলি আছে ছাৰ্ভে শেষ হোৱাৰ পিছত আমি তেওঁলোকক আমি সেইবিলাক ঠাইত আমি তেওঁলোকক বহাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰি দিম কিন্তু ইয়াৰ পিছত আমি ছাৰ্ভে চলাৰ পিছত আমাৰ আছে যে সন্দেহযুক্ত মানুহ তাতে গুৱাহাটীত সোমাব নেকি কাৰণ ভেন্ডিং জোন দিয়াৰ লগে লগে তেওঁলোকৰ পাৰ্মানেণ্ট এটা ৰেচিডেঞ্চ মানে ৰেচিডেঞ্চ নহয় মানে ব্যৱহাৰ কৰা ঠাই পাই যাব তো সেইকাৰণে বিভিন্ন ধৰণৰ দিশ আমাৰ এটা আলোচনা চলি আছে আৰু যেহেতু তেওঁলোক আমি উচ্ছেদ কৰিব লাগে ফুটপাথত বহে বা কিবা বহে তেওঁলোকে PM স্বনিধিৰ এটা লোন কোভিডৰ সময়ত মাননীয় প্ৰধানমন্ত্ৰীৰ যেতিয়া আছে প্ৰথম অৱস্থাত 10,000 পায় তাৰপিছত 20,000 পায় তাৰপিছত 50,000 পায় তেনেকৈ তেওঁলোকে পায় ব্যৱসায় কৰে সেই 27,000 মানুহে সেই লোন লোৱা আছে গুৱাহাটীত তো যেতিয়া তেওঁলোক আমি উচ্ছেদ কৰিব যাওঁ তেওঁলোকে PMলৈকে মানে কমপ্লেইনটো দি দিয়ে যে আমি লোনটো কেনেকৈ ৰিকভাৰী কৰিম সেই ক্ষেত্ৰত তেওঁলোকৰ পৰা চিঠি পত্ৰ আহে যোনজন বিষয়া আহে তেখেতে চকচ কৰে তেওঁলোকে লোন দিব নোৱাৰিব তেওঁলোকৰ সেইকাৰণে অলপ ইদুৰ মুদুৰ কৰি পেলাই আমি চলাই আছোঁ কিন্তু যি আমি আগতে কৈছোঁ স্কুলৰ সন্মুখত কাৰ্যালয়ৰ সন্মুখত কোনো ধৰণৰ ভেন্ডিং নহ'ব আৰু তাক আমি এটা ষ্ট্ৰীমলাইনত অনাৰ কাৰণে ব্যৱস্থা চলি আছে তো আমাৰ এই ছাৰ্ভে যেতিয়া শেষ হৈ যাব আৰু আমাৰ এই যিটো আমাৰ NGOক আমি দিছোঁ তেওঁলোকে যদি সুন্দৰভাৱে দোকানখন বনাই দিয়ে এটা সুন্দৰভাৱে কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ আমি কৰাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিলোঁ এটা স্পষ্টভাৱে আপুনি কওকচোন পদপথত দোকান দিব পাৰেনে নোৱাৰে পদপথ হ'ল মই আগে কৈছোঁ পদপথ হ'ল আমাৰ পদপথত খোজকঢ়া মানুহ তেওঁলোকে ইলিগেল বহি আছে আৰু তেওঁলোকক উচ্ছেদো কৰোঁ উচ্ছেদ কৰে কিন্তু তেওঁলোকৰ পৰা যে 50 টকা যে লয় সেই পইচাবোৰ আপোনালোকে পায় নে প্ৰত্যেকজনৰ পৰা 50 টকাকে প্ৰতিটো ঠাইত নলয় কিছুমান আমাৰ টুল বজাৰ আছে আমাৰ যিটো ৰিজাৰ্ভ বেংকৰ সন্মুখত আপোনালোকৰ নিউজো কৰে কিবা কৰে ৰিজাৰ্ভ বেংক আমাৰ টুল বজাৰ আৰু আমাৰ এইটো GMC এক্টত এটা আমাৰ এটা অধিকাৰ আছে যে আমি টুল আমি সংগ্ৰহ কৰিব পাৰোঁ সেইকাৰণে টুল বজাৰ কিছুমান আৰু এটা আপোনাৰ এতিয়া মই বুজি পোৱা অকণমান বুজাই দিয়কচোন মানে পদপথত বজাৰ বহিব নোৱাৰে খুচকাঢ়ে তাতে বজাৰ বহিব নোৱাৰে উচ্ছেদ কৰে আপোনালোকে বিভিন্ন সময়ত তাৰ পৰা 50 টকাকে লৈ তাতে বহিব দিয়ে সেইটো কেনেকৈ বহিব দিয়ে সেইটো টুল নেকি সেইখন টুলৰ বজাৰ নেকি নাই সেইটো আমি টুল বজাৰ বুলি আমি ডিক্লেয়াৰ কৰোঁ জোৰ পৰা পইচা পদপথতে যদি বজাৰ পদপথত যদি আমি এতিয়া সাপোজ এই ৰাস্তাটো বন্ধ কৰি ইয়াতে আমি বজাৰ দিব পাৰোঁ যদি ট্ৰেফিকৰ পৰা আমি পাৰ্মিশ্যনটো পাওঁ বা পাব্লিকৰ কোনো ধৰণৰ অসুবিধা নহয় তাতে আমি টুল বজাৰ মাৰ্কেট আমি বহাব পাৰোঁ তাৰ পৰা আমি সংগ্ৰহ কৰোঁ পদপথৰ পৰা পদপথ বুলি নহয় সেইটো আমাৰ বজাৰ বুলি আমি এইটো নটিফিকেশ্যন কৰি দিম এই যে গুৱাহাটীত যে গণেশগুৰি হওক বা গণেশগুৰিৰ নলওঁ মই তাকে কৈছোঁ যে মই এতিয়া এটা উদাহৰণ দিওঁ আমি দুটা মই বজাৰৰ কথা ক'ম এটা হ'ল ৰিজাৰ্ভ বেংকৰ যিটো আমাৰ ডন বস্কো পাব নালাগে ৰিজাৰ্ভ বেংকৰ পৰা গৈ পেলাই আপোনাৰ যিটো পাণবজাৰ ফ্লাইঅভাৰলৈকে যায় সেইটো আমাৰ টুল মাৰ্কেট তাতে বিভিন্ন ধৰণৰ নিউজ কৰিছে তাতে পইচা মই ৰিপ্লাই দিছোঁ এইটো টুল মাৰ্কেটত আমি ল'ব পাৰোঁ ঠিক আৰু এটা আমাৰ আছে পাৱাৰ হাউচত যিটো আছে এইটো আছে সেইটো আমাৰ টুল মাৰ্কেট আছিলে কিন্তু আমি এইটো বন্ধ কৰি দিলোঁ যাতে পাব্লিকৰ পৰা হেৰাছমেণ্ট হয় বা তেওঁলোকে হয় আমি এইটো বন্ধ কৰি দিলোঁ এতিয়া তেওঁলোকে ফ্ৰী অফ কষ্ট পদপথত তেওঁলোকে বহি আছে সেইটো এটা ইলিগেল মাৰ্কেট তো যিবিলাক আমাৰ টুল মাৰ্কেট আছে তেতিয়া ফটাকিল আমবাৰী বজাৰ এইটো টুল মাৰ্কেট তাৰ পৰা আমি টুল সংগ্ৰহ কৰোঁ আমাৰ টুল সংগ্ৰহ কৰি আমাৰ এইখিনি ব্যৱস্থা আমি চলাই আছোঁ কিন্তু এই টুল বজাৰৰ বাহিৰতো যিবিলাক ব্যৱসায়ী বহে তেওঁলোকৰ পৰাও কিন্তু পইচা তোলে GMCৰ নামত সেই কামটো কোনে কৰে 2 নম্বৰ কাম কৰা মানুহ আছে কোনোবা লৈছে মানুহ সেইটো পুলিচে চাব লাগে আপোনালোকে নাপায় সেইটো নাই আমি নলওঁ কোনোবা NGO আছিল আগতে কি আছিল চাফ চিকুণ কৰাৰ নামত কোনোবা NGO লৈছিলে বহুত দিন তাহানি আগত সেই ৰীতিটো তেওঁলোকে চলাই থাকিব পাৰে কোনোবা NGO চাফাই কৰাৰ কাৰণে দিব পাৰে যে তুলিটো মই চাফা কৰিম তই মোক দিব লাগে পইচাটো সেইটো এটা দিব পাৰে কিন্তু সেইটো লোৱাটো ইলিগেল কোনোৱে পইচা ল'ব নোৱাৰে আমি বহু সময়ত বাতৰি কৰিছোঁ আমাৰ সন্মুখতেই সেই পদপথৰ যিসকল ব্যৱসায়ী ধৰিব পৰা নাই কাৰণে হৈছে কথাটো সেই ব্যৱসায়ীসকলে কয় যে যেতিয়া উচ্ছেদ কৰিবলৈ আহে কাৰণ তেওঁলোকে জানে যে সেয়া অবৈধভাৱে তেওঁলোকে তাত বজাৰ দিছে সেয়া অবৈধ উচ্ছেদ কৰিব আহিলে তেওঁলোকে নিজৰ পাচি ঠালি লৈ এনেই কৈ দিয়ে যে বজাৰ লৈছে পইচা লৈছে বুলি কিবা কাৰণত কোনোবা ক্লাবে লয় আপোনালোকৰ বশিষ্ঠ চাৰিআলিত কোনোবা ক্লাবে লৈ আছে পইচা কিছুমানে সংগঠনে লৈ আছে পইচা বহিব দিছোঁ দুটামান থাক ইয়াতে যিহেতু আহিছে যিকণ সঁচাকৈ আমাৰ টুল বজাৰৰ বাদ দি পেলাই বাকী ক'তো সংগ্ৰহ কৰা নহয় ফুটপাথৰ টুল বজাৰৰ বাহিৰৰ সেই ঠাইসমূহত যদি কোনোবাই পইচা বিচাৰিব আহে তেতিয়াহ'লে তেওঁলোকক পইচা দিয়াৰ কোনো প্ৰয়োজন নাই কোনো দিব নালাগে এইবাৰতো আমি চিন্তা কৰিছোঁ আমি এটা ব্যৱস্থা গ্ৰহণ কৰিম যিবিলাক আমাৰ জনজাতি মহিলা ফুটপাথত বহিব বা আমাৰ যিবিলাক আমাৰ যে লেচি বজাৰ দিওঁ সেইসকলৰ পৰা আমি
তেওঁলোকে পইচা নিদিয়াকৈ যেন বহে সেইটো আমি চিন্তা কৰি আছোঁ মই তেওঁলোকে যেন আমাৰ যি খিলঞ্জীয়া মানুহ আছে ঢেকীয়া লৈ আহিব কলফুল লৈ আহিব আমি খাম কাৰণ ইয়াতে আমাৰ সৰু পেটৰ পৰা যিটো আমাৰ চব্জি আহে আমাৰতো চব বেমাৰে হৈ আছোঁ এইবিলাক তেওঁলোকে যদি পাহাৰৰ পৰা তেওঁলোকৰ বাৰীৰ পিছপৰা যদি বজাৰৰ পৰা আমাক যদি শাক পাচলি আনি দিয়ে তেওঁলোকক আমি কোনো ধৰণৰ পইচা নলওঁ বুলি আমি চিন্তা কৰি আছোঁ সেইটো আমি পাতিম আমি পইচা নলোৱাৰ চিন্তা কৰি আছোঁ পাৰ্কিঙত চাগে 2 চকীয়া বাহনৰ কাৰণে আমি যেন এইটো মানে নলোৱাকৈ পাৰ্কিং নিদিয়াকৈ আমাৰ মানুহখিনি ভালকৈ পাৰ্কিং কৰক সেই ধৰণে আমি চিন্তা কৰি আছোঁ পইচা লোৱাৰ চিন্তা কৰা নাই দুৰ্নীতি এটা কৰি আছে কৰিব গুৱাহাটীত 20 লাখ মানুহ আছে আপুনি ক'ত চাব এইবিলাকতো আপোনালোকৰ পুলিচে চাব লাগে আমাক কোনোবাই কক আমি কেছ কৰি দিম তাতে ফটো তুলি যদি ভিডিঅ' তুলি আমাক দিয়ে সেই ল'ৰাটোৰ এগেইনষ্ট আমি এফআইআৰ দিম যোনে পইচা লয় ক'ত দিব লাগিব নাম্বাৰ কিবা আছে মোৰ হোৱাটছআপত দি দিয়ক সবেই হোৱাটছআপটো নাপাব কিবা এটা আপোনালোকে নাম্বাৰ দিয়ক প্ৰয়াসত সোম বুধ শুক্ৰ সদায় বোলে 8811007000 কৰি লওক বা গুৱাহাটী পৌৰ নিগমৰ যিটো আমাৰ কমপ্লেইন নম্বৰ আছে বা আছে সবেই জানে কোনোবা ইঞ্জিনিয়াৰক দিয়ক কাউন্সিলৰক দিয়ক আপোনালোকক দিয়ক আপোনালোকে মোৰ এটা হোৱাটছআপ গ্ৰুপ আছে তাতে মোক দি দিয়ক মই লগে লগে ৰিপ্লাই দিম কিন্তু এনেকুৱা আপোনালোকৰ যদি কিবা নাম্বাৰ এটা দি দিয়ে পাব্লিকৰ কাৰণে যদি আপোনালোকে অবৈধভাৱে আমাৰ এটাই নম্বৰ 8811007000 এই নম্বৰত আপোনালোকে পায়খানা চাফা কৰাৰ পৰা নলা চাফা কৰাৰ পৰা আমাৰ ডেড বডি ভেন পোৱাৰ পৰা আজি আমি এম্বুলেন্স এখন কৰিছোঁ সেৱা চাফাই কৰ্মচাৰীৰ কাৰণে তাৰ পৰা সেৱা আৰম্ভ কৰি যদি তাতে কমিশনাৰৰ নম্বৰো পায় তেওঁলোকে দিব পাৰিব আৰু আমাকো নম্বৰ দিব কিন্তু কমিশনাৰ আমাৰ নম্বৰ দিলে সঘনে যোগাযোগ কৰি থাকে তাতে যদি তেওঁলোকে আমাক জনাই দিব তাতেই দিয়ক আৰু মোৰ নম্বৰটো মোৰতো ৰাজহুৱা নম্বৰ মইতো ৰাতি 12টালৈকে ফোন ধৰোঁ তাৰপিছত শুব লাগিব নিজে এইটো ব্যৱস্থা কৰিব লাগিব তাৰ ৰাতিপুৱা মই 8 বজাৰ পৰা ফোন ধৰোঁ তো হোৱাটছআপ কৰিলে কোনো অসুবিধা মই ৰিপ্লাই দিম আৰু মোৰ এটা মিডিয়াসকল আপোনালোকৰ সাংবাদিক য'তে ত'তে ঘূৰি থাকে কৰে চুকে কোনে ঘূৰে আপোনালোকক জনালে আপোনালোকৰ মোৰ গ্ৰুপত দি দিয়ক তাতেও মই পাম বানপানীৰ সমস্যাটো ৰোধ কৰিবলৈ চেষ্টা যথেষ্ট পৰিমাণে কৰিছে কিন্তু একে সময়তে খোৱা পানীৰো সমস্যা গুৱাহাটী মহানগৰীত এবৰি সমস্যা এতিয়াতো খোৱা পানীৰ সমস্যাটো লাহে লাহে কমি গৈছে জায়গাটো প্ৰায় 33টা ৱাৰ্ডত পানী দিলে LNT এতিয়াতো বহুখিনি পানী দিয়াৰ কাৰণে আগবাঢ়িছে খালি আমাৰ ইষ্ট সাউথৰ যিটো আমাৰ এই দিছপুৰ অঞ্চলৰ পৰা আছে সেইটো আৰম্ভ হোৱা নাই তাৰো বহুতখিনি টেণ্ডাৰ চেণ্ডাৰ প্ৰচেছ আৰম্ভ হৈছে তো মই আশা কৰিছোঁ 2026ৰ ভিতৰত পানীখিনি সকলোখিনি এই দুটা প্ৰজেক্ট দি পাব পাৰিব আৰু বাকী যিটো পূব গুৱাহাটী আমাৰ যিটো দিছপুৰ অঞ্চল খানাপাৰা অঞ্চলৰ পৰা আছে সেইটো চাগে লাহে লাহে খুব ভালকৈ আগবাঢ়িব কিমান সময়ৰ ভিতৰত গুৱাহাটীৰ এই সমস্যাটো সমাধান হ'ব যেহেতু জলবোৰ্ডৰ পৰা কৰি আছে আমাৰতো জাইকাৰটো চাগে মই ভাবিছোঁ যে দুৰ্গা পূজা আগে পিছত জাইকাৰ যিটো আমাৰ আছে আৰু জাইকাই প্ৰথম মানে সিংহভাগ ৱাৰ্ড লৈ আছে তেওঁলোকে দুৰ্গা পূজাৰ আগে পিছত সকলোখিনি ক্লিয়াৰ কৰি দিব বুলি কৈছে 1,25,000 কানেকশ্যন দিব আৰু এতিয়া পানী কানেকশ্যন আমি ফ্ৰী দি আছোঁ ৰাইজকতো এই 3 মাহ যদি GMCৰ যদি হেৰি হয় আমি GMC পানী বন্ধ কৰিম আপুনি যে পানী পোৱা নাই আমি পানী বন্ধ কৰিম এতিয়া আপুনি 1 জুলাইৰ পৰা আমি গুৱাহাটী পৌৰ নিগমৰ দ্বাৰা যিটো পানী আমি সাপ্লাই দি আছোঁ সেইটো বন্ধ কৰি সকলোকে জাইকালৈ কনভাৰ্ট কৰিম আৰু যিবিলাক আমাৰ গুৱাহাটী পৌৰ নিগমৰ গ্ৰাহক আছে তেওঁলোকক 9,500 টকা আমি ফ্ৰী দি আছোঁ যিবিলাক ৰেচন কাৰ্ড আছে তেওঁলোকক ফ্ৰী দি আছোঁ আমাৰ জুন মাহলৈকে জুন মাহৰ 30 তাৰিখলৈকে কনভাৰ্ট কৰোঁ পানী ফ্ৰী পাব মন্দিৰ মছজিদ ক্লাব নামঘৰ মহিলা সমিতি সকলোকে ফ্ৰী কানেকশ্যন তেওঁলোকে কানেকশ্যন লওক আমি কানেকশ্যন ল'ব কৈ আছোঁ আমি 25,000 মানুহকে কানেকশ্যন দিব আমি পাৰোঁ কিন্তু পানীতে কানেকশ্যন লোৱা নাই কাৰণ কোনোবাই ঘৰত এনেকৈ পানী অভাৱ আছে কানেকশ্যন কিয় লোৱা নাই তেনেকৈ জাইকা য'ত গৈছে ল'ব লাগে LNT য'ত গৈছে এতিয়া আমি চেংচন লেটাৰ বিলাম যে নামঘৰ মন্দিৰ এইবিলাক যি আমি ছ'চিয়েল অনুষ্ঠান আছে তেওঁলোকক চেংচন লেটাৰ দি দিম যদি দিছপুৰ অঞ্চলৰ পৰা যদি 2 বছৰৰ পিছত বা 1 বছৰৰ পিছত পানী আহে যে তেওঁলোকে কানেকশ্যন ল'ব সেইখন দেখালে ফ্ৰী হ'ব পাহাৰীয়া অঞ্চলবিলাকৰ কি হ'ব পাইছে পাহাৰীয়া অঞ্চল আমাৰ এইটো আমাৰ চানমাৰী পাহাৰত পানী পাইছে আমাৰ এইটোত আৰম্ভ হৈছে আমাৰ ভাঙাগড়ৰ যিটো পাহাৰ আছে এইপিনে আৰম্ভ হৈছে পানী তাতে এটা কমলপুৰত যিটো ৱাটাৰ ৰিচৰ্চ এটা ৰিজাৰ্ভাৰ বনাই আছে সেইটো কমপ্লিট হ'লে গোটেইখিনি পানী পাই যাব বিভিন্ন স্থানত কিন্তু গুৱাহাটীৰ এতিয়াও যদি আমি চানমাৰীৰ আপুনি এটা প্ৰান্তৰ কথা কয় যিটো প্ৰান্তত কৃষ্ণনগৰ কাষেৰে সেই যি পাহাৰ আছে সেই ওপৰলৈ উঠি যোৱা সেই স্থানৰ পৰা আমাৰ তাত বিভিন্ন সময়ত খবৰ আহে যে বাইদেউ পানী নাই এটা কথা আপুনি যে ক'লে কিছু মুহূৰ্তৰ আগতে বহুতে মিছা কথা কয় হয়তো পানীক লৈ পানী নাই বুলি মিছা কথা হয়তো নক'ব মানুহে যে খোৱা পানী নাই GMCৰ পানী নাপাই চাগে তেওঁলোকে জাইকা পানী কোনো লওক এতিয়া আমি ফ্ৰী অফ কষ্ট দি আছোঁ কেতিয়াবা পাহাৰৰ ওপৰত GMCৰ পানীৰ প্ৰজেক্টটো আপোনাৰ 3টা প্ৰজেক্টটো আমাৰ জন্মৰ সময়ৰ পৰা 50 বছৰ আগৰ সেই পাইপত কিছু বিজুতি ঘটে কেতিয়াবা এটা কথা আৰু মই সুধিছোঁ সেইটো হৈছে খোৱা পানীৰ সমস্যা আপোনালোকে বহুখিনি সমাধান কৰিছো বুলি আপুনি দাবী কৰিছে
বহু ঠাইত আমি কেৱল পাইপ দেখিছোঁ, পানী হয়তো দেখা নাই। তাৰপিছতো আপুনি কৈছে যে ঠিক আছে, আমি মানি লৈছোঁ গুৱাহাটীবাসীয়ে পানী পাইছে, কিন্তু খোৱা পানী ল'বলৈ গৈ সেই খাৰঘুলিত এগৰাকী মহিলাৰ মৃত্যু হ'ল পানীৰ পাইপ ফুটি। পৃথিৱীৰ ভিতৰত হয়তো অসমেই বা গুৱাহাটীয়ে এনেকুৱা এখন ঠাই যি ঠাইত খোৱা পানী বিচাৰি মানুহৰ সেই পাইপ ফুটি ইমানেই পানী আহে, পানী নাই আৰু পাইপ ফুটিলে ইমান পানী আহিলে মানুহৰ প্ৰাণ গুচি যায়। এইখন আমাৰ গুৱাহাটী। পানীৰ কাৰণে তেখেতৰ মানে প্ৰাণ যোৱা নাই, ৱালখন পৰাৰ পিছতে ৱালখন পানীৰ কাৰণে পানী আছে পানীৰ প্ৰেছাৰত। মই তেখেতৰ মৃত্যুৰ পদত নাই, তেখেতক দুখিত আমি। তেনেকৈ তাৰমানে কি আছে, সেইটো কিছুমান টেকনিকেল প্ৰব্লেম কেতিয়াবা অসুবিধা হ'ব পাৰে, আৰু সেইকাৰণে এই আপোনাৰ কি বুলি কয় এইটো খাৰগুলিতে আমি এটা মেচিন বহাইছে যিটো লিকেজ ধৰা পৰিব পাৰে, সেইটোৰ ব্যৱস্থা কৰিলে তাৰপিছত এইটো হৈ গ'ল। ঠিক সেইখিনি কাম আৰম্ভ হোৱাৰ পাক মুহূৰ্তত আৰু এটা তাতে আমাৰ সেই প্ৰজেক্টৰ সন্মুখতে পানী পাইপ ফাটি আৰু আমাৰ ঘৰ দুৱাৰ ভাঙিলে। তাতে আমি বহুখিনি আমি ক্ষতিপূৰণো আমি দিছোঁ। তো সেইখিনি কৰে, সেইখিনিতে কমপ্লিট হ'ল। এতিয়া বহুখিনি, কাৰণ পানীৰ পাইপটো বহুত দিনৰ পৰা তাতে পৰি আছিলে, আৰু যিহেতু ক'ৰবাত কিবা কাৰণ এজন লোকে প্ৰাণ হেৰুৱালে, কেৱল ক্ষতিপূৰণ দিলেই হৈ যায় জানো? নহয়, প্ৰাণ হেৰুৱালেতো আমি দুখিত, এইটো আমি কথা তেখেতৰ বিদেহী আত্মা চিৰশান্তি লাভ কৰক। কিন্তু তথাপিও আমি যি প্ৰচেষ্টা কৰি আছোঁ, বহু মানুহে পানী পাবলৈ সক্ষম হৈছে, আৰু এই পানীখিনি মানুহৰ ঘৰত দিয়াৰ কাৰণে আমি প্ৰজেক্টটো লৈছোঁ। কাৰণ এইটোতো পানী লৈ মানুহজনকতো মাৰিবৰ কাৰণে আমি প্ৰজেক্ট কৰা নাই, তেওঁলোকক পানী দিয়াৰ কাৰণে তাতে অঘটন এটা ঘটিব পাৰে, সেইটো যেন ঘটিব নালাগিছিলে, ঘটিছে। তথাপিও সেইখিনি নঘটক আগলৈকে, সেইখিনিৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈছোঁ। ঠিক আছে, আমি আলোচনা কৰি যাম। কেইবাটাও প্ৰসংগ আৰু আছে, কথা পাতিম। ৰাজনৈতিক সন্দৰ্ভত তেওঁৰ চিন্তা কি, ভৱিষ্যত পৰিকল্পনাৰ সন্দৰ্ভতো আমি জনাৰ চেষ্টা কৰিম। অনুষ্ঠানত সময় হৈছে খন্তেক বিৰতিৰ। বাৰু চুলিৰ ডেমেজ বাঢ়ি গৈছে নেকি? নতুন ডাভ ট্ৰিটমেণ্ট মাস্ক, ইয়াত আছে 8% বায়'প্ৰটিন ফিউজন। প্ৰতি সপ্তাহতে স্কুপ, 5 মিনিটৰ বাবে ট্ৰিট আৰু ৰিন্স। ৰিভাৰ্ছ কৰে 3 বছৰৰ ডেমেজ ৰিপেয়াৰৰ বাবে নতুন ডাভ ট্ৰিটমেণ্ট মাস্ক, এতিয়া মাত্ৰ 10 টকাত। চেনি না মোৰ চুগাৰ নথকা কাপ ডায়েবেটিছত কম কৰিবলগীয়া হৈ পৰে, তেন্তে ব্লাড চুগাৰ কম হ'ল ক'তনো? অকল চুগাৰ কম কৰিলেই যথেষ্ট নহয়। মানে এতিয়া ফাইবাৰ থকা কাপো ষ্টাৰ্ট কৰা, যেনে হৰলিক্স ডায়েবেটিছ প্লাছ। ইয়াৰ হাই ফাইবাৰে ব্লাড চুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে প্ৰথম দিনটোৰ পৰাই। कौन हो भाई आप लोग? इस दीवार पे कितना डैम्प है यार, पिलर में भी फ्रैक्चर, छत पे इतनी सारी क्रैक। हमारी फिल्म के लिए एकदम परफेक्ट है। कौन सी फिल्म? हॉरर फिल्म। मैं तो नाम वाला सीमेंट ही लाया था। वो किसी काम का नहीं निकला। सीमेंट सिर्फ नाम वाला हो तो घर हॉरर स्टोरी बन सकता है, इसीलिए लाएं काम वाला सीमेंट। ब्लैक टाइगर सीमेंट का सुपर फाइन बॉन्ड और हाई कंप्रेसिव स्ट्रेंथ बनाए घर का कोना कोना मजबूत। ब्लैक टाइगर सीमेंट, कमाल का काम, टाइगर है नाम। বেশি খাই ফুটি আত্মৰা হয় মোৰ বেশি ফল কলৈ গুচি গল আছে নহয় ইয়াত। এতিয়াৰ পৰা কিসানে দিব ধৰিছে মিক্স ফ্ৰুট জামত 30% বেছি ফল। লিফ্টখন বন্ধ হৈ আছে। কোনটো ফ্ল'ৰ? 4th ফ্ল'ৰত ইণ্টাৰভিউ আছে, গৈয়ে নাপাম। নাই, পাবগৈ। ছাৰ গুচি গ'ল। ছাৰ আপুনি ইণ্টাৰভিউৰ কাৰণে ৰেডি? লাইট হৰলিক্স, যাতে এনাৰ্জি কম হৈ নপৰে, 0 এডেড চুগাৰ আৰু হাই প্ৰটিনৰ সৈতে। কোন চাইড দিয়ক? আৰে আপোনালোক কোন হয়? এখন ৱালত কিমান ডেম্প আছে ভাই, পিলাৰতো ফ্ৰেকচাৰ আছে, সিলিঙত ইমানবোৰ ক্ৰেক। আমাৰ ফিল্মৰ বাবে একদম পাৰফেক্ট। আৰে কোনখন ফিল্ম? হৰৰ ফিল্ম। কিন্তু মইতো নামৱালা চিমেণ্ট ব্যৱহাৰ কৰিছিলো, কিন্তু তাৰ দ্বাৰা কোনো কাম নহ'ল। চিমেণ্ট মাত্ৰ নামৱালা হ'লে ঘৰ হৰৰ ষ্টৰী হৈ যাব পাৰে, সেয়ে লৈ আহক কামৱালা চিমেণ্ট। ব্লেক টাইগাৰ চিমেণ্টৰ ছুপাৰ ফাইন তথা হাই কম্প্ৰেছিভ ষ্ট্ৰেংথে কৰি তোলে ঘৰৰ প্ৰতিটো কোণেই মজবুত। ব্লেক টাইগাৰ চিমেণ্ট, কমাল কা কাম, টাইগাৰ হে নাম। Comfort has 10x freshness that keeps clothes all day fresh. Wherever I go, all day fresh.
আমাৰ ৰোহনে বৰ বেছিকৈ দুষ্টামি কৰে কালি মাজনিখা সকলোকে ঘৰৰ বেল বজাই জগাই দিলে তেন্তে এই ক্ষেত্ৰত মই ক'ব বিচাৰো দুষ্টামি হলছিল যে ৰোহনৰ গ্ৰোথ খুব ভাল তাৰ চতুৰ্থাই সকলোকে অগ্নিকাণ্ডৰ পৰা বচাই দিলে সকলো শিশুৱে তোমাৰ দৰে দুষ্টামি হওক এনেকৈ বাঢ়িবৰ বাবে হৰলিক্স টলাৰ ষ্ট্ৰংগাৰ শাৰ্পাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো অনুষ্ঠান চলি আছে জি কম সঁচা কম আৰু আমাৰ সৈতে আছে মেয়ৰ মৃগেন শৰণীয়া এইবাৰ আহিছো এটা ৰাজনীতিৰ প্ৰসংগলৈ কথাটো হৈছে বিগত যি বিধানসভা নিৰ্বাচন গ'ল সেই বিগত বিধানসভা নিৰ্বাচনতো সেই তাহানিৰ পূব গুৱাহাটী আৰু বৰ্তমানৰ নিউ গুৱাহাটী এই সমষ্টিৰ পৰা আপুনি টিকট বিচাৰিছিলে য'ত বৰ্তমান সিদ্ধাৰ্থ ভট্টাচাৰ্য বিধায়ক হৈ আছে গতিকে এইবাৰ আপুনি ভাবেনে যে সিদ্ধাৰ্থ ভট্টাচাৰ্যক সেই স্থানৰ পৰা বেলেগলৈ নি বা তেওঁক টিকট প্ৰদান নকৰি মেয়ৰ মৃগেন শৰণীয়াক তাত বিধায়কৰ বাবে তেওঁক তাৰ পৰা টিকট প্ৰদান কৰিব দলে কি ভাবে সব এটো সম্পূৰ্ণ দলীয় সিদ্ধান্ত আমাৰ নেতৃত্বৰ সিদ্ধান্ত যোৱাবাৰ আমি বিচাৰিছিলো আমি বহুত দূৰলৈকে আগুৱাইছিলো আৰু এইবাৰ পূব গুৱাহাটী সমষ্টিটো তিনিটা সমষ্টিত ভাগ হৈ গৈছে নিউ গুৱাহাটীটো কৈছে চেণ্ট্ৰেল গুৱাহাটীটো কৈছে দিছপুৰৰ ফালেও সোমাইছে তো যেহেতু আমাৰ চেষ্টা আছে যে আমিও যেন কিছু আমি উন্নতি লাভ কৰোঁ আমি দলীয় নেতৃত্বক আমি জনাওঁ আৰু দলে যিটো সিদ্ধান্ত দিয়ে মই আগেয়ে কৈছোঁ দলে যদি কয় যে তুমি এতিয়া বুথৰ প্ৰেচিডেণ্ট হোৱা মই তালৈকে থাকিম কাৰণ দল থকাৰ কাৰণে আমি ইমান দূৰ আজি আহিব পাৰিছোঁ দলৰ বিশ্বাস দলৰ যি নেতৃত্বৰ সিদ্ধান্ত সেইখিনি আমি মানি চলি আছোঁ কাৰণে আমি ইমানখিনি আহিছোঁ আৰু যাকে দিয়ে দলে তাৰ হৈ আমি কাম কৰিম আমাকো দিলে আমি নিশ্চয়কৈ আমি আনন্দিত হ'ম তেনেকৈ ধৰণৰ ব্যৱস্থা যি আছে আৰু দলে আজি দিয়াৰ কাৰণে আজি মেয়ৰৰ নিচিনা এটা গুৰুত্বপূৰ্ণ পদবীত আমি আহিবলৈ পাৰিছোঁ নেতৃত্ব দিয়াৰ কাৰণে আমি আহিছোঁ তো এইকাৰণে দলৰ যি সিদ্ধান্ত হ'ব তাতে আমাৰ আছে দলে যদি কয় তই খেল ইলেকশ্যন খেলিলোঁ তই ইয়াক জিকা তাকো জিকাৰ কাৰণে ব্যৱস্থা কৰোঁ 26ৰ নিৰ্বাচনত কোনটো সমষ্টিৰ পৰা বিচাৰিব আপুনি এতিয়াতো মেয়ৰ হিচাপেতো মই গোটেইকেইটা সমষ্টিতে আমি কাম বন কৰি আছোঁ দলে যি য'তে পঠায় যদি 126টা ভিতৰত য'তেই দিয়ে তাতে খেলিম আৰু নিদিলেও নাই সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ সৈতে আপোনাৰ ইয়াৰ আগৰ বিধানসভা নিৰ্বাচনত যেহেতু আপুনি বিচাৰিছিল কিছু মনোমালিন্যও হৈছিল গতিকে ককচোন অকণমান এইবাৰ কেনেধৰণে ভাবিছে আপুনি নাই সিদ্ধাৰ্থতা আমাৰ দলীয় আমাৰ এক্স প্ৰেচিডেণ্ট আছিলে তেখেতে মন্ত্ৰী আছিলে বিধায়ক আমাতকৈ বয়োজ্যেষ্ঠ তেখেতে সুন্দৰভাৱে কাম কৰি আছে তেখেতৰ কামখিনি আমি সকলোৱে ৰাইজে সলাইছে তেখেতে এইবাৰ কি সমষ্টি বিচাৰে তেখেতে জানিব মই নিজে ব্যস্ত আছোঁ আজি মই নলা চাফা কৰি থাকিব লাগে কৃত্ৰিম বানপানীৰ ক্ষেত্ৰত যেনেকৈ আমি কৈছে আজিও ৰাতিপুৱা মোক আপোনালোকৰ মানুহখিনি আমাক পাইছিলে কৃত্ৰিম মানে কি কৰি আছোঁ আমি ৰাইজৰ ওচৰত থাকিব লাগিব মই আজি পাইলটক কৈছোঁ যে এটা ভাল ৰেইনকোট বিচাৰিব লাগিব কাৰণ বৰষুণত আমি ৰাইজৰ ওচৰত থাকিব লাগিব ভিজিলে যদি গা অসুখ হয় তেতিয়া মই ৰাইজৰ ওচৰত যাব নোৱাৰিম নহয় মই সেইটোতে আজি ব্যস্ত আছোঁ বাকী 26ত দলে যি সিদ্ধান্ত ল'ব যি কয় সেইটো ল'ব আৰু য'ত আছোঁ তাতেও বেয়া নাই তাতেও চলি আছোঁ যেনেকৈ যি সিদ্ধান্ত আৰু এটা আমি ভাবাই নাছিলোঁ যে বিজেপি চৰকাৰ হ'ব আমি 1994 চনৰ পৰা পাৰ্টিত আছোঁ আজি প্ৰায় আমাৰ 31 বছৰমান হৈ গ'ল চাগে পাৰ্টিতে আছোঁ আমি এইটো মই বনাই যিবিলাক আমাৰ ল'ৰা আছে বনাই যে আমি চৰকাৰ পাইছোঁ দুবাৰকৈ সেইটো আমি গৌৰৱ আৰু চৰকাৰখন বহুত দিনলৈকে ভালকৈ থাকক কাৰণ ৰাইজৰ কাম কৰিব লগা আছে বহুত সেইখিনি কাম কৰাৰ ক্ষেত্ৰত এইটো ভাল কাম হওক আমাৰ নেতৃত্বই যি সিদ্ধান্ত ল'ব আমি এনে সেইটোৱে থাকিম আৰু আমাৰ কোনোজনক পোৱা নোপোৱা কোনো বেদনা নাই য'ত আছোঁ তাতে আমি ফুৰ্তি আছোঁ কিন্তু 30 বছৰ আপুনি ক'লে কাম কৰিলে 30 বছৰ বেছি সময় হ'ল চাগে গতিকে 30 বছৰ গতিকে পুৱাৰ অলপ এতিয়া সময় পাইছোঁ এতিয়া বাপৰে বাপ মেয়ৰৰ নিচিনা আপুনি প্ৰথমতে কৈছে আমি গুৱাহাটীবাসীক সেৱা কৰাৰ কাৰণে আমি দায়িত্ব দিছোঁ সেইকাৰণে মেয়ৰ হৈও মই সেৱা কৰিছোঁ বিধায়ক হৈ আমি সেৱা কৰিম আৰু যদি ক'ৰবাৰ বেলেগ ঠাইতো দিয়ে তাতো আমি সেৱা কৰিম সেইকাৰণে ৰাইজক সেৱা কৰাৰ মনোভাৱেৰে আমি আগুৱাই যাব বিচাৰিম এটা কথা ৰাইজক সেৱা কৰাৰ মনোভাৱ আছে সেয়া লাগিলে অনাগত দিনত যদি দলে বিধায়ক পদৰ বাবে তেওঁক টিকট প্ৰদান কৰে আপুনি নিশ্চয় প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কথাটো হৈছে গুৱাহাটীৰ কথা আৰু গুৱাহাটীৰ বিভিন্ন পথত যেতিয়া আমি যাওঁ মই নিজেই এগৰাকী সাংবাদিক আৰু কেতিয়াবা মোৰ 10টা 11টা 12টাও বাজে মোৰ কাৰ্যালয়ৰ পৰা মই কাম সমাপন কৰি ঘৰলৈ যাওঁতে কিন্তু মই যেতিয়া ঘৰলৈ যাওঁ বহু ক্ষেত্ৰত মই সেফ ফিল নকৰোঁ এইবাবেই নকৰোঁ গুৱাহাটীৰ বহু ঠাইত বহু স্থানত যিসমূহ লাইট
যিসমূহ লাইট সেই লাইটসমূহ নজ্বলে অৰ্থাৎ ট্ৰেফিক যিসমূহ লাইট আছে সেই লাইটসমূহ বিভিন্ন ঠাইত ট্ৰেফিক লাইটৰ লগতে ষ্ট্ৰীট লাইটসমূহৰ কথা ক'ব লাগিব ষ্ট্ৰীট লাইট বহু ঠাইত এতিয়াও নজ্বলে মেইন ৰোডকেইটা GS ৰোড বা যিসমূহ মেইন পথসমূহ আছে তাত ষ্ট্ৰীট লাইট জ্বলে কিন্তু যিসমূহ গলি আছে যিসমূহ অলপ ভিতৰলৈ সোমাই যাব লাগে তাত কিন্তু ষ্ট্ৰীট লাইট নজ্বলে নাই সেইটো ক'লে মোৰ অলপ ক'ব লগা থাকিব আমি ষ্ট্ৰীট লাইটৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে আমি গুৱাহাটী ইউটিলিটি কোম্পানী GUCL আমি গঠন কৰিছোঁ মানে কোম্পানীৰ এটা কামখিনি খুব ফাষ্ট হ'ব আমি প্ৰায় 84 কোটি টকা 84 কৰোৰৰ আমি লাইট লগাইছোঁ সেইদিনা আপোনালোকক লগ পাইছোঁ আমি তাতে মুখ্যমন্ত্ৰীৰ দ্বাৰা দি আমি 10,000 লাইট আমি সেইদিনাখনে দুৰ্গা পূজা আগে আমি কৰিছোঁ এতিয়ালৈকে আমি প্ৰায় 22,000 লাইট আমি নতুন লাইট জ্বলাইছোঁ তাকো 90 ৱাৰ্ডত 70 ৱাৰ্ডত আৰু খুব ভাল কোম্পানী ধৰিছোঁ এতিয়া যদি আপুনি চানমাৰী পাহাৰৰ ওপৰত কোনোবা এটা পাহাৰৰ ভিতৰত যায় তাতে আমাৰ GUCL লাইট পাব আপুনি ভাঙাগড়ৰ পাহাৰত উঠক পাহাৰ মইতো সমতলৰ কথা কোৱা নাই পাহাৰৰ কথা কৈছোঁ লাইট পাব হয় এতিয়া গুৱাহাটীত আৰু লাইটৰ আৱশ্যকতা আছে সেইটো কিন্তু আমি আমাৰ দিনত আমি সেইবিলাক এটা আমি আমাৰ 13 তাৰিখে যেটো আমাৰ 3 বছৰ হ'ব তেতিয়া আমি এখন কিতাপ ওলাম বুলি ভাবিছোঁ যে কেনে কি কৰিছোঁ প্ৰায় 22,000 লাইট আমি জ্বলাবলৈ সক্ষম হৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰামৰ্শ মতে তেখেতৰ আদেশ মতে তেখেতৰ নেতৃত্বত যে আমি GUCLৰ পৰা আমি প্ৰায় এতিয়ালৈ 12,000 হৈছে 22,000 হৈছে আগলৈকে আৰু বাঢ়িব আৰু এটা আমি কৰিছোঁ তো এই কাৰণে আৰু ডাঙৰ খুব ধুনীয়া লাইট আৰু যেহেতু গুৱাহাটীৰ পৰা অলপ দাঁতিসকলে অঞ্চলৰ পৰা অলপ লাইটৰ অৱস্থা কম আছে বেয়া আছে সেইটো GMD এৰিয়া পৰি যায় কেতিয়াবা তো সেইকাৰণে GMD এৰিয়া ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমৰ কৰণীটো অলপ কমকৈ থাকে এইবাৰ GUCLে পলাশবাৰীলৈকে চাব আৰু য'ত নাই গুৱাহাটী দাঁতিসকলৰ অঞ্চললৈকে যেহেতু মই সেই কোম্পানীৰ চেয়াৰমেন হিচাপে আমি প্ৰস্তাৱ ৰাখিম যে গুৱাহাটীৰ অলপ গুৱাহাটী সীমা পাৰ হোৱাৰ 20 কিলোমিটাৰলৈকে আমি লাইটটো জ্বলাব লাগে মিনিমাম তো সেই ধৰণৰ ব্যৱস্থা কৰোঁ সেইবিলাক লাইট জ্বলিব এতিয়া আমি লাইট পানী ৰাস্তা যেটো মানুহৰ মৌলিক সমস্যা আছিল সেইখিনি সমাধান কৰা হৈছে বুলি মই ভাবোঁ হ'ব পাৰে অলপ কম পাৰ্চেণ্টেজ হ'ব 80% 90% হ'ব পাৰে আৰু কৰণী আছে আৰু ৰাস্তা যেহেতু আমাৰ জায়গাৰ পাইপ সোমাইছে গেছৰ পাইপ সোমাইছে আৰু ৰাস্তা ভাঙিছে সেইখিনি আমি বনাব লাগিব কিন্তু ৰাস্তা ঘাট পানী লাইট গোটেইখিনি আমি কৰিবৰ কাৰণে সক্ষম হৈছোঁ এইখন চৰকাৰে আমাৰ গুৱাহাটী পৌৰ 3টা বছৰ হ'ব আৰু অসম চৰকাৰৰ আমাৰ 4 বছৰ পাৰ হৈ 5 বছৰ পৰিব এই নেতৃত্ব আৰু এটা বছৰ সুন্দৰভাৱে চৰকাৰৰ দিন আছে আমাৰো 2টা বছৰ আছে তো আৰু অধিক কাম কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ আমি কৰিম আৰু ইয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী সদায় আমাক অৰিহণা যোগাই আছে সদায় আমাক আশীৰ্বাদ দি আছে আৰু অধিক আমি কাম কৰাৰ কাৰণে ব্যৱস্থা কৰিম প্ৰায়ৰিটি বুলি যদি কওঁ গুৱাহাটী পৌৰ নিগমৰ আজিৰ দিনটোত মূল 3টা কৰিবলগীয়া কাম কি বুলি হবে বৰ্তমানটো আমি গোটেইখিনি আমি কৰাৰ কাৰণে আমি চেষ্টা গ্ৰহণ কৰি আছোঁ আৰু অলপ চবতে বাকী আছে খোৱা পানীৰ ক্ষেত্ৰত আমি গোটেই গুৱাহাটীত খোৱা পানী দিয়াটো আমি কৰিবই লাগিব আৰু সেইটো কৰাৰ কাৰণে ইতিমধ্যে প্ৰচেষ্টা হাতত লৈছে আৰু চলি আছে মাননীয় মুখ্যমন্ত্ৰীয়ে প্ৰতি 15 দিনৰ মূৰে মূৰে সেইটো ৰিভিউ মিটিং লৈ আছে দ্বিতীয়তে ষ্ট্ৰীট লাইটৰ যেটো ব্যৱস্থা আছে সেইটো আমি গুৱাহাটীত এতিয়াও আমি আৰু লাইট জ্বলাব লগা আছে পুৰণা আমাৰ 10,000 লাইট আছিল এতিয়া আমি প্ৰায় 22,000 লাইট প্ৰায় 32,000 লাইট জ্বলিছে কৰবাত নুমাই যায় কৰবাত হেৰে আমাৰ এবাৰ CCMS আছে য'ত বেয়া হ'ব লগে লগে এইটো ৰিপেয়াৰিং কৰাৰ ব্যৱস্থা এটা আছে আপোনাৰ এই গণেশগুৰিতে আমাৰ অফিসটো আছে তো এইখিনি ব্যৱস্থা লাইট আছে পানী আছে আৰু ৰাস্তা ঘাটটো সকলোকে লাগে তো ৰাস্তা ঘাট পানী পালে গুৱাহাটী পৌৰ নিগমৰ গুৱাহাটীবাসী ৰাইজে বহুখিনি আশীৰ্বাদ দিব আৰু এটা কথা একেবাৰে আমি আমাৰ ৰেপিড ফায়াৰ এটা আছে অনুষ্ঠানৰ শেষ কিন্তু আৰু এটা কথা মই সুধিব বিচাৰিছোঁ সেইটো হৈছে আন এটা সমস্যা জাবৰৰ সমস্যা জাবৰ যি ঘৰে ঘৰে জাবৰ গৈ যেনে ধৰণে GMCৰ বাহনসমূহ যায় আৰু লৈ আহে বহু ঠাইত গুৱাহাটীৰ বিভিন্ন ঠাইত জাবৰ আনিবলৈ কিন্তু বাহনসমূহ 3 দিন 4 দিন বা কেতিয়াবা 6 দিনৰ পিছতহে যায় গতিকে এই যিসমূহ লোক ফ্লেটত থাকে তেওঁলোকৰ যিসমূহ জাবৰ সেই জাবৰসমূহ 6 দিন 7 দিনলৈকে যেতিয়া নাযায় বাহন তেতিয়াহ'লে নিশ্চয় অসুবিধাৰ সন্মুখীন হয় এই বিষয়টো অকমান কওকচোন আমি NGO ব্লক দিছোঁ ৰাইজক আমাৰ জাবৰ দিয়াৰ কাৰণে আমি যি আগতে 30 টকা বা 50 টকা লৈছিলোঁ সেইটো আমি বন্ধ কৰি দিছিলোঁ কিন্তু এইটো মানে স্বচ্ছ ভাৰত মিছনৰ এগেইনষ্টত লৈছিলোঁ তাৰমানে ল'ব লাগে পাব্লিকৰ পইচাটো সেইটো আমি পৰৱৰ্তী সময়ত চিন্তা কৰিম তে পইচা নোলোৱাকৈ আমি জাবৰ লৈছিলোঁ আমাৰ নিজৰ আপোনালোকৰ টেক্সৰ পৰা আমি GMC আমি পইচা দি আছিলোঁ কি NGO বিলাক পইচা দি আছিলোঁ এই জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত আমি বিকল্প মানে ব্যৱস্থা আমি গ্ৰহণ কৰি আছোঁ আৰু যিবিলাক ফ্লেটৰ কথা কৈছে এনেকৈ এটা আইন আহিব কেতিয়াবা বা আমি কৰাম ফ্লেটৰ জাবৰখিনি ফ্লেটতে যেন তেওঁলোকে নিষ্কাশন কৰিব পাৰে
বাহিৰত আছে তেনেকৈ যে ফ্লেটত 40 ঘৰ মানুহ আছে তেওঁলোকৰ যাব তাতে তেওঁলোকে নিষ্কাশন কৰি এই কথাটো কওঁতে মোৰ মনত পৰিছে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেমৰ এটা প্ৰস্তাৱ আছিলে যে নতুন ঘৰ বনালে কৰিব লাগিব সেইটো কাৰ্যক্ষম হৈছে নে ৰেইন ৱাটাৰ হাৰ্ভেষ্টমেণ্ট নহলে তেওঁলোকে অকুপেন্সি নাপায় তেওঁলোকে ৰেগুলেশ্যন নহব আৰু আমি 12 তাৰিখে এটা প্ৰেছ মিট দিছো যোৱা এপ্ৰিল মাহৰ 12 তাৰিখে ৰেইন ৱাটাৰ হাৰ্ভেষ্টিংটো আমি স্কুলবিলাকত আৰু কোনোবা যদি দুখীয়া মানুহ আছে তেওঁলোকৰ ৰেইন ৱাটাৰ হাৰ্ভেষ্টিং মই বিনামূলীয়া কৰি দিম মানুহ আহিলে আমি কৰাই দিম আৰু সেইটো কাৰণে আমাৰ যিখিনি প্ৰজেক্টৰ পইচা পাতি আছে আমাৰ কিন্তু আমি বিদ্যালয়সমূহত কৰিম আৰু এই জাবৰ নিষ্কাশন কৰাৰ ক্ষেত্ৰত আমি আৰু 250 গাড়ী ডেইলি যে নাযায় গাড়ীখিনি আমাৰ গাড়ীও আমাৰ অলপ শ্বৰ্টেজ আছে কাৰণ গাড়ী আজি বেয়া হৈ যাব পাৰে কিবা হ'ব পাৰে আমি 250 গাড়ী কিনি আছো 250 গাড়ী কিনাৰ লগে লগে গুৱাহাটীত 60টা ৱাৰ্ডত 3খন 4খনকৈ যদি গাড়ীখন দি দিওঁ তেনেহ'লে প্ৰতিদিনে যাবলৈ সক্ষম হ'ব নিশ্চয় আমি আশা কৰিম যে প্ৰতিদিনাখনে বা দুদিনৰ এদিনৰ মূৰত হ'লেও যাওক কিন্তু যদি গাড়ী জাবৰ তুলিবলৈ নাযায় যথেষ্ট বেমাৰ আজাৰ বা অসুবিধাৰ সন্মুখীন হয় আমি একেবাৰে অনুষ্ঠানৰ শেষলৈ আহি উপস্থিত হৈছো আমি অনুষ্ঠানৰ শেষত এটা ৰেপিড ফায়াৰ ৰাখিছো আমি কেইগৰাকীমান ব্যক্তিৰ নাম ল'ম আৰু আপুনি একেবাৰে এটা বা দুটা শব্দত তেওঁলোকৰ বিষয়ে ক'লেই হ'ল মই প্ৰথমতেই আপোনাৰ সন্মুখত নামটো ল'ব বিচাৰিছো সিদ্ধাৰ্থ ভট্টাচাৰ্য ভাল মানুহ জয়ন্ত মল্ল বৰুৱা আৰু ভাল মানুহ অশোক সিংঘল তেওঁ ভাল মানুহ কুইনুজা তেওঁ অসম আন্দোলনৰ পৰা জড়িত আছিল অসমৰ বিষয়ে জানে তেখেতে সাংসদ হিচাপে ভাল কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা তেওঁতো অসমৰ নতুন অসম গৰুতা সৰ্বানন্দ সোণোৱাল তেওঁ অসমক আগুৱাই লৈ যোৱাৰ সেনা ভূপেন বৰা মই নাম শুনা নাই গৌৰৱ গগৈ তেওঁতো বিদেশত গৈ আছে উপায় নাই অখিল গগৈ তেওঁতো বন্ধু মোৰ ক্লাছমেট হয় বন্ধুত্ব কৰোঁ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিভিন্ন প্ৰসংগ আমি উত্থাপন কৰিলোঁ খুব সুন্দৰকৈ আপুনি প্ৰতিটো বিষয়ত আপোনাৰ মতামত দাঙি ধৰিলে আমাৰ অনুষ্ঠানলৈ অহাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগে লগে আজিৰ অনুষ্ঠানৰ পৰা যাবৰ সৈতে মই বঞ্জিতা বিদায় লৈছোঁ পুনৰ লগ পাম অন্য এগৰাকী অতিথিৰ সৈতে সমুখলৈ ইমান ডাঙৰ ডিজাইনাৰ বুটিক আহি গ'ল ভাই এতিয়া আমাৰ বুটিক বন্ধ চিমি আমাৰ শাইনি চুলিৰ দৰে আমিও অপৰেখিম শাইন কৰিম লাগিলে ৰ'দে হওক বা ঘাম সানসিল্ক ব্লেক শাইন ভিটামিন সি আৰু ইৰ সৈতে চুলি লৈ যাছে গ্লসি কোটিং আৰু গ্লাছ শাইন অপৰেখিম শাইন কৰক গ্লাছ শাইন কৰক বিষৰ কাৰণ হ'ব পাৰে হাড়ৰ দুৰ্বলতা মানে বাহিৰত বাম লগালে ভিতৰৰ হাড়ৰ শক্তি নাবাঢ়ে সেই নতুন হৰলিক্স উইমেন্স প্লাস ভিটামিন ডি আৰু ক্যালচিয়ামৰ সৈতে যিয়ে হাড়ৰ শক্তি বৃদ্ধি কৰে ছমাহতে कौन साइड देना कौन हो भाई आप लोग इस दीवार पे कितना डैम्प है यार पिलर में भी फ्रैक्चर छत पे इतनी सारी क्रैक हमारी फिल्म के लिए एकदम परफेक्ट है कौन सी फिल्म हॉरर फिल्म मैं तो नाम वाला सीमेंट ही लाया था वो किसी काम का नहीं निकला सीमेंट सिर्फ नाम वाला हो तो घर हॉरर स्टोरी बन सकता है इसीलिए लाएं काम वाला सीमेंट ब्लैक टाइगर सीमेंट का सुपर फाइन बॉन्ड और हाई कंप्रेसिव स्ट्रेंथ बनाए घर का कोना कोना मजबूत ब्लैक टाइगर सीमेंट कमाल का काम टाइगर है नाम চেনি না 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 মোৰ সুগাৰ নথকা কাপ ডায়াবেটিছত কম কৰিবলগীয়া হৈ পৰে তেন্তে ব্লাড সুগাৰ কম হ'ল ক'তনো অকল সুগাৰ কম কৰিলেই যথেষ্ট নহয় মানে এতিয়া ফাইবাৰ থকা কাপো ষ্টাৰ্ট কৰা যেনে হৰলিক্স ডায়াবেটিছ প্লাছ ইয়াৰ হাই ফাইবাৰে ব্লাড সুগাৰ নিয়ন্ত্ৰণ ৰখাত সহায় কৰে প্ৰথম দিনটোৰ পৰাই 75वीं रेड डाल रहा है दादा भाई के घर पे बॉइलिंग वाटर की रेड टर्माइट्स की रेड आग की रेड बोरर की रेड सबका एक ही टारगेट घर का फर्नीचर पर जब आपके घर का फर्नीचर बना हो एक्शन टेसा के बॉयलो बोर्ड से तो इन सारी रेड से डरने की कोई जरूरत नहीं एक्शन टेसा कोई नहीं है इन एसोसिएशन विद रेड 2 ओनली इन सिनेमास फ्रॉम May 1st Newcomers के एयरपोर्ट लुक्स so ordinary, just like this आलू की सब्जी। Ordinary को थोड़ा स्पाइस अप करते हैं नॉर शेजवान सॉस के साथ। इसमें है स्पाइसेस का बॉम्ब और ऑर्डिनरी आलू सब्जी बन गई रेस्टोरेंट लाइक स्पाइसी शेजवान पोटैटो नॉर रेस्टोरेंट लाइक चाइनीज एट होम। আমাৰ ৰোহনে বৰ বেছিকৈ দুষ্টামি কৰে কালি মাজনিখা সকলোকে ঘৰৰ বেল বজাই জগাই দিলে তেন্তে এই ক্ষেত্ৰত মই ক'ব বিচাৰো দুষ্টামি হলছিল যে ৰোহনৰ গ্ৰোথ খুব ভাল তাৰ চতুৰ্থাই সকলোকে অগ্নিকাণ্ডৰ পৰা বচাই দিলে সকলো শিশুৱে তোমাৰ দৰে দুষ্টামি হওক এনেকৈ বাঢ়িবৰ বাবে হৰলিক্স টলাৰ